ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালে আছা। আজি আমি নৱম শ্ৰেণীৰ উচ্চ গণিতৰ এডভান্স মেথছৰ চতুৰ্থ পাঠ যিটো আমাৰ বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণ এই পাঠটোৰ বিষয়ে আলোচনা কৰিম। স্পেচিয়েল প্ৰডাক্ট এণ্ড ফেক্টৰাইজেশ্যন। তোমালোকে ভালে আছা আৰু আগত যিখিনি দিয়া আছিল সেইখিনি তোমালোকে হয়তো ধুনীয়াকৈ বুজি পাইছা। আমি কিছুমান অভেদ পাইছিলোঁ হয়নে, আইডেণ্টিটিজ। সেই আইডেণ্টিটিজবিলাক তোমালোকে হয়তো মনত ৰাখিছা যে নাম্বাৰ 1ত কি আছিল, এইটোতো আমি আগৰ পৰা পাই আহিছোঁ। এই আইডেণ্টিটিজখিনি এবাৰ আৰু লিখি দিছোঁ, তোমালোকে পঢ়াৰ আগতে এবাৰ এইখিনি চাই ল'বা। স্কুৱেৰ প্লাছ টুৱাইছ AB প্লাছ B স্কুৱেৰ। এতিয়া ছাপ'জ আমাৰ A আৰু B নাথাকি ইয়াত কি থাকিব পাৰে, বেলেগ বেলেগো থাকিব পাৰে হয়নে। ছাপ'জ ইয়াৰ instead of A you can write P, instead of B you can write suppose Q. When we write this instead of this, then this also right hand term also sense. ইয়াত চাবা এতিয়া আমাৰ দুটা ৰাখি আছে, দুটা ৰাখিৰ ওপৰত আছে ইয়াত A plus B আৰু এইটো আমাৰ পাৱাৰটো কি হৈছে 2। গতিকে আমাৰ হাইয়েষ্ট পাৱাৰটো মানে ডিগ্ৰী কি হৈ যাব ইয়াত 2। নেক্সট আমাৰ নাম্বাৰটো কি আছে, মাইনাছৰ যিটো আছে A minus B whole square equal A square minus 2AB plus B square. When B is negative, B টো যেতিয়া নেগেটিভ হ'ব এই টাৰ্মছত এইটো তোমালোকে ফৰ্মুলাটো ভাবিব পাৰা যে B যিখিনি ঠাইত B থাকিব সেইখিনি ঠাইত কি হৈ যাব নেগেটিভ। আৰু যে এইটো ভাবিব পাৰা যে ইয়াত দেখোন B আছে হয়নে, Bটো নেগেটিভ আছে, বুজি পাইছা। গতিকে এইটো এনেকৈ ভাবিব পাৰোঁ যে ইয়াত কিয় মাইনাছ হয়, এইটো আমি পাইছোঁৱে আগতে যে নিগেটিভৰ স্কুৱেৰ কি হৈ যায় সদায় পজিটিভ হৈ যায়। ইফ দ্য পাৱাৰ ইজ ইভেন, মানে এইটো যদি পাৱাৰটো কি হয় যুগ্ম হয় সদায় ৰিজাল্টটো কি হৈ যাব পজিটিভ হৈ যাব। পাইছা এইখিনি বুজি। সেই আমাৰ আইডেণ্টিটিসমূহ এইটোত চাবা। থাৰ্ড নম্বৰত কি আছে, A স্কুৱেৰ মাইনাছ B স্কুৱেৰ। A স্কুৱেৰ মাইনাছ B স্কুৱেৰ ইকুৱেল A প্লাছ B ইনটু A মাইনাছ B। এইটো তোমালোকে ক্লাছ 8ৰ আগতে পাইছাই হয়নে নহয়। তাৰপিছত এইটো এটা আমি পাইছোঁ X প্লাছ A ইনটু X প্লাছ B X স্কুৱেৰ প্লাছ A প্লাছ B ইনটু X প্লাছ AB। এতিয়া চাবা চাইড যদি এৰ আগত নিগেটিভ থাকে হয়নে, এতিয়া ইয়াত কি দিবা নিগেটিভ দিবা। আৰু যদি আৰু এইটো কি হৈ যাব, ছাপ'জ A ইজ নিগেটিভ, এতিয়া নিগেটিভ তেতিয়াহ'লে ইয়াত Aটো নিগেটিভ হৈ যাব, B পজিটিভ। আৰু প্লাছ এইটো কি হ'ব মাইনাছ A ইনটু B, এনেকুৱা হৈ যাব। এইখিনি পইচা বুজি। যদি আমাৰ কি থাকে B নিগেটিভ থাকে আৰু B নিগেটিভ ধৰছোঁ, B ইজ নিগেটিভ, তেতিয়া কি হৈ যাব ইয়াত Bটো নিগেটিভ লিখিম। অ'কে, য'ত নিগেটিভ আহে মাইনাছ থাকিলে সেইটো মাইনাছ দি দিম। আৰু যদি দুটা নিগেটিভ থাকে, ধৰা A এণ্ড B বোথ নিগেটিভ, A আৰু B নিগেটিভ বোথ নিগেটিভ হ'লে এইটো কি হৈ যাব, দুটা নিগেটিভ হ'লে নিগেটিভ চাইনটো বাহিৰত লৈ আহিবা। আৰু এইটো নিগেটিভ কি হৈ যাব, এইটো দুটাই পজিটিভ হৈ যাব। তোমালোকে এইটো লিখি চাবা, লিখি চালে বেছি ক্লিয়াৰ হৈ যাব। তাৰপিছত আহিল আমাৰ কোনটো সূত্ৰ, A প্লাছ B হোল কিউব। A কিউব প্লাছ থাইছ A স্কুৱেৰ B প্লাছ থাইছ AB স্কুৱেৰ প্লাছ B কিউব। আৰু যদি আমাৰ নিগেটিভত আহে হয়নে, যদি Bটো নিগেটিভ হয় B যিখিনিত থাকে সেইটো কি হৈ যাব নিগেটিভ। যদি A নিগেটিভ হয় A যিখিনিত ইউজ হৈছে সেইটোত নিগেটিভ হৈ যাব। তাৰপিছত মই অলপ আগতে কৈছোঁ যে পাৱাৰটো যদি আমাৰ কি হয় যুগ্ম হয়, যুগ্ম হ'লে কি হ'ব পজিটিভ হয়। যদি পাৱাৰটো মাইনাছ B হোল কিউব হয় অযুগ্ম মানে অড হ'লে এইটো কি হৈ যাব নিগেটিভ B কিউব। ক্লিয়াৰ হৈছেনে। গতিকে এতিয়া আমাৰ য'ত Bটো নিগেটিভ আছে, য'ত এইটোত পাৱাৰটো কি হৈছে 1 আছে, গতিকে এইটো নিগেটিভ। অড মানে অযুগ্ম, তাৰপিছত এইটো স্কুৱেৰ আছে কাৰণে এইটো প্লাছ হৈছে, ইয়াত কি আছে অযুগ্ম মানে অড আছে কাৰণে এইটো নিগেটিভ হৈছে। এইখিনি বুজি পাইছানে। তাৰপিছত আহিল আমাৰ এটা A প্লাছ B প্লাছ C হোল স্কুৱেৰ। A প্লাছ B হোল C এইটোতো পাইছোঁ আমি আগতে। ইয়াতো এনেকুৱা য'ত নিগেটিভ, ছাপ'জ Bৰ আগত নিগেটিভ আছে Cৰ আগত নিগেটিভ আছে, তেতিয়াহ'লে আমাৰ ইয়াত য'ত নিগেটিভ থাকিব সেইবিলাক নিগেটিভ পুট কৰি দিম। এনেকৈ আমি কি কৰিম এইটো প্ৰুভ কৰিব পাৰিম। ছাত্ৰ ছাত্ৰীসকল যে আমাৰ মেথমেটিচিয়ানসকলৰ মানে কি হয় কষ্টৰ সীমা নাই, তেওঁলোকে এটাতে কি নহয় ৰৈ নাথাকে, তেওঁলোকে কি কৰে নিত্য নতুন উদ্ভাৱনৰ চেষ্টা কৰি থাকে। গতিকে ইয়াত এটা আমাক আঢ়ি দিয়া আছে, সেইটো আমাৰ কি
যে পাস্কেলৰ ট্ৰাইংগল বুলি কোৱা হয়। পাস্কেলৰ নামটো তোমালোকে শুনিছাই হয়নে? যে এই পদ্ধতিত আমি কি কৰিব পাৰোঁ, যিবিলাক আমাৰ পাৱাৰ আমি ধৰা ইয়াত কি হ'লেও কৰিছোঁ, এ প্লাছ বি হ'ল কিউব বুলি পাইছোঁ হয়নে? এ প্লাছ বি হ'ল কিউব ইয়ালৈ আমি কৰিছোঁ। যদি ইয়াতকৈ পাৱাৰবিলাক ডাঙৰ থাকে, এইটো এ প্লাছ বি হোল টু দি পাৱাৰ 4 অৰ এ প্লাছ বি হোল টু দি পাৱাৰ যদি আমাৰ 5 থাকে, তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰোঁ। তাৰপৰা স্কুৱেৰত কি হয়, এ প্লাছ বি হোল স্কুৱেৰত এ বি মাজত কি আছে 2 আছে হয়নে? মাজত 2 আছে বি আছে। তাৰপিছত স্কুৱেৰ আৰু এটা বস্তু চাবা যে পাৱাৰটো আমাৰ কি হয়, এইটো ডিচেণ্ডিং অৰ্ডাৰত যাই থাকে ডাঙৰৰ পৰা সৰুলৈ এ স্কুৱেৰ এ। তাৰপিছত কি হৈছে এ টু দি পাৱাৰ 0 আৰু সেনেকৈ ভাবিব পাৰোঁ। ইয়াত এচেণ্ডিং হৈছে বিটো, ইয়াত বি নাই, বি টু দি পাৱাৰ 0 বি টু দি পাৱাৰ 1 বি স্কুৱেৰ এনেকুৱা। তাৰপিছত এইটোত কি হ'ব, এইটোত যদি আমি এ প্লাছ বি লওঁ এ চাই ল'বা, এ প্লাছ বি হোল কিউব যদি লওঁ এ, তাৰপিছত আহিল 3 তাৰপিছত এ বি মানে 1 যদি আমাৰ এ প্লাছ বি লোৱা এ আহিল এ কিউব, তাৰপিছত এই পাৱাৰটো কি হৈ যাব কমি যাব এ স্কুৱেৰ, তাৰপিছত বি আছিল নে আমাৰ বি আহি গ'ল হয়নে? বি আহি গ'ল। তাৰপিছত এৰ পাৱাৰটো কি হৈ যাব কমি যাব এ আহিব, তাৰপিছত কি হ'ব বিটো বি স্কুৱেৰ আৰু এইটো কি হৈ গ'ল বি। এইখিনি বুজি পাইছানে তোমালোকে? যে আমাৰ যদি এতিয়া আমাৰ দুটা ৰাখি থাকে, 2 টাৰ্মছ থাকে হয়নে? এ এণ্ড বি। এতিয়া আমি এ আৰু বি এনেকৈ লিখি ল'লোঁ, মাজত কি আছে 3 বুজি পাইছা? গতিকে এইটো হ'ব এ কিউব 3 এ স্কুৱেৰ 3 এ বি স্কুৱেৰ বি কিউব। এতিয়া আমাৰ প্লাছ হ'ব নে মাইনাছ হ'ব সেইটো আমি চাই ল'ম। প্লাছ বা মাইনাছ হ'লে চাইনবিলাক কেনেকুৱা হয়, যদি আমাৰ 4 থাকে হয়নে? ফাৰ্ষ্টতে তোমালোকে প্ৰথম কি লিখিলা 1 2 4 6 4 1 এইখিনি লিখি ল'ম। 1 লিখা 4 6 4 1। ফাৰ্ষ্ট টাৰ্ম আমাৰ কি হ'ব এ টু দি পাৱাৰ 4, তাৰপিছত এটো কি হৈ যাব কমি যাব এ কিউব বি ষ্টাৰ্ট হ'ল হয়নে? তাৰপিছত আহিব এ স্কুৱেৰ, তাৰপিছত কি হৈ যাব বি স্কুৱেৰ, তাৰপিছত এ বি কিউব, তাৰপিছত আহিব আমাৰ এইটো 1টো নিলিখোঁ বি টু দি পাৱাৰ 4। অলপ বুজি পাইছানে? অলপ প্ৰেক্টিছ কৰিবাচোন তোমালোকে নিজে। প্ৰেক্টিছ কৰিলেও বস্তুখিনি কি হৈ যাব ক্লিয়াৰ হৈ যাব। যে 4ৰ যিহেতু আমি ফৰ্মুলা এনে আগতে পোৱা নাই, চাপ'জ এ প্লাছ বি হোল স্কুৱেৰ পাইছোঁ হয়নে? 4 পোৱা নাই। এই টাৰ্মটোক যদি আমি এনেকৈ লিখোঁ এ প্লাছ বি হোল স্কুৱেৰ হোল টু দি পাৱাৰ 2 এইটো লিখিলোঁ এনেকৈ। আমি ফাৰ্ষ্ট এ প্লাছ বি হোল স্কুৱেৰ কি কৰিলোঁ এক্সপাণ্ড কৰিলোঁ। এক্সপাণ্ড কৰোঁতে কি পাম এ স্কুৱেৰ প্লাছ 2 বি প্লাছ বি স্কুৱেৰ, তাৰ ওপৰত আৰু স্কুৱেৰ ফৰ্মত কৰি দিবা। এইখিনি পাইছোঁ নে পোৱা নাই সেইটো তোমালোকে প্ৰুফটো কৰি ল'বা। আকৌ আমি এ কিউব মাইনাছ বি কিউব ইকুৱেলটো কি পাইছোঁ এ মাইনাছ বি হোল ইনটু এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ হয়নে? এ কিউব প্লাছ বি কিউব। ইয়াত চাবা যে এইটো যদি নিগেটিভ থাকে এ আৰু বি কি আছে নিগেটিভ আছে, এ আৰু বিৰ মাজত নিগেটিভ চাইন আছে, এ আৰু বি মাইনাছ হ'লে গোটেইকেইটা ইফালকেইটা কি হৈ যাব প্লাছ। তাৰপিছত আমাৰ এ কিউব প্লাছ বি কিউব আছে, এ কিউব প্লাছ বি কিউবত এ প্লাছ বি। ইয়াত কি হয় ফাৰ্ষ্টটো পজিটিভ ছেকেণ্ডটো নিগেটিভ, তাৰপিছত পজিটিভ তাৰপিছত নিগেটিভ এনেকৈ আহি যাব। এ কিউব প্লাছ বি কিউবটো এ প্লাছ বি হোল ইনটু এ স্কুৱেৰ মাইনাছ এ বি প্লাছ বি স্কুৱেৰ। চিমিলাৰলি এ টু দি পাৱাৰ 4 মাইনাছ বি টু দি পাৱাৰ 4 এ মাইনাছ বি, এইটো চাবা নিগেটিভ আছে নে? নিগেটিভ থাকিলে বাকীকেইটা কি হৈ যাব পজিটিভ। এ কিউব প্লাছ এ স্কুৱেৰ বি প্লাছ এ বি স্কুৱেৰ প্লাছ বি কিউব। তাৰপিছত এইটোত কি আছে এ টু দি পাৱাৰ 5 প্লাছ বি টু দি পাৱাৰ 5 এ প্লাছ বি হয়নে? তাৰপিছত আমি কি পাম এ টু দি পাৱাৰ 4 মাইনাছ এ কিউব বি প্লাছ, তাৰপিছততো কি হৈ যাব মাইনাছ হৈ যাব লিখোঁতে এইটো তাতে লিখিব লাগিছে এ বি কিউব মাইনাছ এ বি কিউব তাৰপিছত প্লাছ বি টু দি পাৱাৰ 4 হয়নে? এইটো চাবা এইটো 4 3 2 1, তাৰপিছত এইটো কি হৈছে এচেণ্ডিঙত গৈছে
1 2 3 4 এতিয়া আমি এটা কথা লক্ষ্য কৰোঁতে কি দেখা পাইছোঁ যে আমাৰ ফেক্টৰে যেতিয়া আমি উৎপাদক কৰিম যে মাইনাছত কি থাকিব পাৰে এই পাৱাৰটো কি থাকিব পাৰে আমাৰ অখণ্ড সংখ্যা যিটো আমাৰ ইন্টিজাৰ সেইটো ইভেনো থাকিব পাৰে আৰু অডো থাকিব পাৰে মানে এইটো এই পাৱাৰটো যেতিয়া আমাৰ মাইনাছটো পাম মাইনাছ টাৰ্মত হয়নে মাইনাছত কি থাকিব পাৰে এই পাৱাৰটো ইয়াত কি পাইছোঁ ইয়াত পাইছিলোঁ 3 আৰু ইয়াত কি পাইছোঁ 4 পাইছোঁ তাৰমানে কি থাকিব পাৰে ইভেন অড মানে যুগ্ম বা অযুগ্ম এই দুটা থাকিব পাৰে মাইনাছৰ পাৱাৰ যে আমাৰ যেতিয়া ফেক্টৰাইজ কৰিম উৎপাদক বিশ্লেষণ কৰিম যে এই যিটো আমাৰ ভেৰিয়েবল দিয়া থাকে হয়নে এই ভেৰিয়েবলৰ পাৱাৰটো সাধাৰণতে ভেৰিয়েবল বুজাবলৈ কি ব্যৱহাৰ কৰা হয় এক্স ৱাই জেড ব্যৱহাৰ কৰা হয় বা কেতিয়াবা এ বি চিও ব্যৱহাৰ কৰা হয় এনে সাধাৰণতে আমাৰ এ বি চি বিলাক কনষ্টেণ্ট টাৰ্ম বুজাৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু অ'টো সাধাৰণতে আমাৰ ব্যৱহাৰ কৰা নহয় এতিয়া চাবা এই পাৱাৰটো যদি আমাৰ যুগ্ম থাকে বা অযুগ্ম থাকে তেতিয়াহ'লে আমি এই মাইনাছৰ ফৰ্মুলাত কৰিব পাৰিম আৰু যদি পাৱাৰটো কি হয় অযুগ্ম থাকে তেতিয়া আমি প্লাছৰ ফৰ্মুলাটোত কৰিব পাৰিম যে এইটোত চাবা ইয়াতো পাৱাৰটো কি আছে অযুগ্ম মানে অড আৰু ইয়াতো পাৱাৰটো কি আছে অযুগ্ম আছে অড আছে হয়নে গতিকে আমাৰ পাৱাৰটো অযুগ্ম হ'লেহে a প্লাছ বি কি হ'ব a টু দি পাৱাৰ 5 প্লাছ b টু দি পাৱাৰ 5 বা a টু দি পাৱাৰ n প্লাছ b টু দি পাৱাৰ n ৰ এটা কি হ'ব ফেক্টৰ হ'ব উৎপাদক হ'ব যদি n কি হয় অড অযুগ্ম এখন ক্লিয়াৰ হৈছে নে আৰু মাইনাছত কথা নাই মাইনাছত দেখাই পাইছোঁ আমি মাইনাছত কি থাকিব পাৰে অযুগ্ম থাকিব পাৰে অটো থাকিব পাৰে আৰু ইভেনো থাকিব পাৰে গতিকে এই আমাৰ মেইন কথাখিনি তোমালোকে ধুনীয়াকৈ বুজি ল'বা আৰু এই মেইন কথাখিনি বুজি ল'লেহে আমি পিছৰ যি অনুশীলনী আছে অনুশীলনী প্ৰব্লেমখিনি ধুনীয়াকৈ কৰিব পাৰিম আমি অনুশীলনীত যাম এতিয়া অনুশীলনীৰ কুৱেশ্যন নম্বৰ 1 কি দিয়া আছে 2x + 3y হোল স্কুৱেৰ এইটো আমাৰ কোনটো ফৰ্মুলা কৰিব a + b হোল স্কুৱেৰ চ' a + b হোল স্কুৱেৰ ইকুৱেলটো কি হয় এইটো লিখি লোৱা a স্কুৱেৰ + 2ab + স্কুৱেৰ এই আইডেণ্টিটিজ মানে অভেদসমূহ ক্লিয়াৰ থাকিলে ধুনীয়াকৈ কৰিব পাৰিবা a মানে কি আছে a মানে আছে আমাৰ 2x b মানে আছে 3y গতিকে a স্কুৱেৰ + 2ab + b স্কুৱেৰ চ' 2 স্কুৱেৰ কৰিলে কি হ'ব 4 হয়নে তাৰপিছত 2 2 = 4 4 3 = 12 তাৰপিছততো 3 স্কুৱেৰ মানে কি হ'ব নাই গতিকে 9y স্কুৱেৰ চিমিলাৰলি পিছতটোত কি হ'ব a - b হোল কিউবৰ আছে গতিকে a - b হোল কিউবৰ যিটো আমাৰ সূত্ৰ আইডেণ্টিটি সেইটো তোমালোকে কাষত লিখি থৈ দিবা কাষত লিখি থৈ দিলে তেতিয়া তাৰ পৰা চাই সেইটো মিলাই ধুনীয়াকৈ বহুৱাই দিয়া ইয়াত a মানে আছে x আৰু b মানে আছে কি আছে 2y গতিকে আমাৰ কি হ'ব x³ মাইনাছ ফৰ্মুলাত মিলাই চোৱা 3x² * b b মানে আছে 2y প্লাছ 3ab² প্লাছ b³ তাৰপিছত এইখিনি এক্সপাণ্ড কৰি দিয়া x³ থাকিলে হয়নে 3 × 6 6x² তাৰপিছততো কি হ'ব 2 স্কুৱেৰ মানে 4 4 3 = 12 12xy² প্লাছ 2³ হ'লে কি হয় 8 হয় গতিকে তোমালোকে এই যে আমাৰ কিউবৰ পাম হয়নে কিউবৰ 1ৰ পৰা মোটামুটি কেইটামান মনত ৰাখি থৈ দিবা তেতিয়া আমাৰ কি হয় নহ'লে আমাৰ 2³ 2 × 2 × 2 এনেকৈ কৰি থাকিব লাগিব যদি আমি সেইখিনি বস্তু মনত ৰাখি থৈ দিওঁ তেতিয়া আমি এনেকৈ বাৰে বাৰে পূৰণ নকৰি ডাইৰেক্ট ৰিজাল্টটো বহুৱাই দিব পাৰিম হয়নে নহয় এইটো আমাৰ চাই ল'বা এইটো কি আছে আমাৰ a + b + c হোল স্কুৱেৰ এইটো আছে ক'ত নিগেটিভ আছে যে ৱাইট নিগেটিভ আছে ৱাই য'ত বহিব সেইটো কি হৈ যাব নিগেটিভ আৰু নেক্সটটোত কি আছে আমাৰ চেম আইডেণ্টিটি ইউজ হ'ব কিন্তু আমাৰ চিটোত নিগেটিভ আছে গতিকে আমাৰ চিটো য'ত আছে যিখিনি চি আছে সেইখিনি আমি নিগেটিভ কৰিম এইটো আমাৰ শেষতটো চাই ল'বা আছে এইটো অলপ টান নহয় অলপ বেলেগকৈ দিছে এইটো আমাৰ চাই ল'বা এইটো হৈছে a - b হোল স্কুৱেৰ
আৰু এইটোত চাবা দেখাত কিন্তু তোমালোকে একে যেন লাগিব। ইয়াত কি আছে থাইছ এক্স আছে আৰু ৱাই, ইয়াত কিন্তু এক্স আৰু কি আছে থাইছ ৱাই আছে। গতিকে এইটো ফাৰ্ষ্ট আমি এ মাইনাছ বি হোল স্কুৱাৰত এক্স কাম কৰি দিম, এ স্কুৱেৰ মাইনাছ 2ac প্লাছ বি স্কুৱেৰ। আৰু এইটো কি আছে এ প্লাছ বি স্কুৱেৰ, এ স্কুৱেৰ প্লাছ 2ac প্লাছ বি স্কুৱেৰ। এতিয়া ইয়াৰ 9এৰে 18 টাৰ্মক মাল্টিপ্লাই কৰি দিয়া। 9xৰে ইয়াক মাল্টিপ্লাই কৰি দিলে 9x⁴। তোমালোকৰ চাই যাবাচোন, মোৰ কেতিয়াবা মাল্টিপ্লাই কৰোঁতে ভুলো হ'ব পাৰে। 9এদি 9 প্লাছ চাইন আছে প্লাছ হ'ব, 9 6 54। ইয়াতে এক্স আছে, ইয়াতে x³ y। তাৰপিছত এইটো হ'ব প্লাছ 9 9 81 x² y²। এইটো পালোঁ। এবাৰ মাইনাছ 6 x² কৰিম, 6 এইটো লগত পৰা 6 আহিব x × x³ y। তাৰপিছত এইটো কৰিম মাইনাছ 6 6 হ'লে কি হ'ব 36 x² y²। তাৰপিছত ইয়াক কৰিম মাইনাছ 9 6 হ'লে 54 x y³ প্লাছ y² কৰিম x² y² প্লাছ 6 x y³ প্লাছ 9 y⁴। তাৰপিছত এতিয়া আমি ইয়াত লাইক টাৰ্মছ মানে সদৃশ বিপৰীতবিলাক চাম। লাইক আনলাইক মনত আছেনে যে ভেৰিয়েবলছবিলাক একে হ'ব লাগিব আৰু ভেৰিয়েবলৰ যিটো পাৱাৰ সেইবিলাক একে হ'ব লাগিব, তেতিয়া আমি কি পাম লাইক টাৰ্মছ পাম। এইটো এইটোতো লাইক নহয়েই হয়নে, এই দুটা বেলেগ বেলেগ আছে। এতিয়া আছে x⁴, তাৰপিছতো আছে এইটোত আছে আমাৰ y⁴ আছে। x³ থকা আছে নে চাই ল'ম। x³ এইটো আছে x³, এইটো আছে x³ আৰু আছে নে নাই। গতিকে আমাৰ ফাৰ্ষ্ট এইটো লিখি ল'ম 9x⁴ প্লাছ এটা লিখিম নে ডাইৰেক্ট কৰিম, ডাইৰেক্ট কৰিব দিবও পাৰোঁ হয়নে। 14 পৰা 6 কৰিলে 8 থাকিব, 4 x³ তাৰপিছত এই দুটা গ'ল হয়নে। তাৰপিছত আমি স্কুৱেৰ থকা চাম, স্কুৱেৰ ক'ত ক'ত আছে, এইটোত এটা স্কুৱেৰ আছে, এইটো এটা স্কুৱেৰ আছে, এইটো এটা আছে। বুজি পাইছা এইটো চাবা। ইয়াত কি আছে 81, ইয়াত আছে কি 1 আছে হয়নে। 81 + 1 হ'লে কি হ'ল এইটো 82 পালোঁ, 82। তাৰপিছত এইটো কি আছে 36, 36টো মাইনাছ কৰিলে এই দুটাটো প্লাছে আছে। গতিকে আমাৰ 12ৰ পৰা 6 গ'লে 6 প্লাছ হ'ব। তাৰপিছত 7ৰ পৰা 3 গ'লে 4 x² y²। এইখিনি হ'ল। তাৰপিছত আমি কি চাম এতিয়া x⁴। এইটো x⁴ আছে, ইয়াতো আছে x⁴। এইটো নিগেটিভ আছে আৰু এইটো আছে পজিটিভ। গতিকে আমাৰ কি আছে এইটো আছে ডাঙৰ, গতিকে ৰিজাল্টত নিগেটিভটো আহিব। 14 - 6 কৰিলে 8, এইটো হ'ব 4x y³। তাৰপিছত আমাৰ ৰৈ গ'ল কিমান প্লাছ 9y⁴। এইটোতো আনলাইকে আছিল। এই ধৰণে আমি কি কৰিম প্ৰব্লেমটো সলভ কৰিম। কুৱেশ্যন নম্বৰ 6ত কি দিয়া আছে x + y - a - b আমাক দিয়া আছে হয়নে। এতিয়া চাবা আমি 4 টাৰ্মছৰটো পোৱা নাই, 4 টাৰ্মছৰ পোৱা নাই, কিন্তু আমি 3 টাৰ্মছৰ পাইছোঁ। a + b + c হোল স্কুৱাৰ পাইছোঁ হয়নে নহয়। গতিকে ইয়াক আমি প্ৰথমতে কি কৰি ল'ম 3 টাৰ্মছ কেনেকৈ কৰি ল'ম। x + y আমি এটা বুলি লৈছোঁ আৰু -a - b তাক আমি ছেপাৰেটকৈ এটা এটা টাৰ্মছ বুলি লৈ লৈছোঁ। এতিয়া আমাৰ কোনটো ফৰ্মুলা হ'ব a + b + c হোল স্কুৱেৰ। ইয়াত a মানে কি ধৰি লৈছোঁ, a মানে হৈছে x + y, এইটো হৈছে আমাৰ a। এই a মানে লৈছোঁ আমি x + y a বুলি ধৰি লৈছোঁ, এইটো a বুলি ধৰি লোৱা, এইটো b, এইটো c। চ' আমাৰ ফৰ্মুলা মতে কি হ'ব a² + b² + c²। ইয়াত মাইনাছ আছে নে, গতিকে -2ab a
বি তাৰপিছত এই দুটা নিগেটিভ সেইকাৰণে এইটো কি হৈছে পজিটিভ বি চি আৰু থাৰ্ডটো কি হ'ব এইটো নিগেটিভ আছে গতিকে চি ইনটু এ গতিকে আকৌ চাবা এইটো আৰু কিহৰ হৈ আছে এ প্লাছ বি হোল স্কুৱাৰ এ স্কুৱাৰ প্লাছ টু আছে বি প্লাছ বি স্কুৱাৰ তাৰপিছত এইখিনি একে আছে তাৰপিছত এইখিনি এক্সপাণ্ড কৰি দিছোঁ মাইনাছ আছে আগত গতিকে মাইনাছ টু ইনটু এ এক্স এইটো আগত মাইনাছ আছে কাৰণে এইটো মাইনাছ টুৱাইছ এ ৱাই তাৰপিছত প্লাছ টুৱাইছ বি এইটো চিনটো মই ভুল হৈছে প্লাছ টুৱাইছ বি তাৰপিছত এইটো নিগেটিভ আছে মাইনাছ টুৱাইছ বি ইনটু এক্স মাইনাছ টুৱাইছ বি এক্স আৰু এইটো কি হৈছে মাইনাছ টুৱাইছ বি ৱাই গতিকে এইটো আমি এনেকৈ কৰি ল'ম যে বস্তুখিনি তোমালোকে কিন্তু ধাম ধুম প্ৰেক্টিছ কৰি থাকিবা প্ৰেক্টিছ মেক্স মেন পাৰফেক্ট কুৱেশ্যন নম্বৰ 7 কি দিয়া আছে আমাক মাইনাছ এন হোল স্কুৱেৰ গতিকে মাইনাছ এন হোল স্কুৱেৰত আমি কি কৰিব পাৰোঁ দুয়োটাৰে পৰা মাইনাছ চাইনটো কমন লৈও কৰিব পৰা যে মাইনাছ চাইনটো আমি কি কৰিছোঁ কমন লৈছোঁ মাইনাছ চাইনটো কমন ল'লে এইটো কি হৈ যাব এম প্লাছ এন আৰু এইটো আগতে পোৱা আছে যদি এইটো কি হয় পাৱাৰ এইটো ইভেন বা যুগ্ম হয় হয়নে পাৱাৰটো যদি আমাৰ ইভেন বা যুগ্ম হয় তেতিয়াহ'লে কি হৈ যাব চাইনডালতে পজিটিভ হয় তাৰপিছত এইটোতো ফৰ্মুলা এ প্লাছ বি হোল স্কুৱেৰত এইখিনি বুজাই দিব লগা নাইয়ে বেছি যদি তোমালোকে ডাইৰেক্ট কৰিব খোজা এইটো পাম ডাইৰেক্ট এ মানে কি আছে মাইনাছ এম হয়নে আৰু বি মানে কি আছে মাইনাছ এম গতিকে আমি এইটো এনেকৈও লিখি ল'ব পাৰা মাইনাছ এম প্লাছ মাইনাছ এম মানে এনেকৈ লিখি দিব পাৰা এ প্লাছ বি হোল স্কুৱেৰ গতিকে এ স্কুৱেৰ মানে এইটো পজিটিভ হ'ব বি স্কুৱেৰ আৰু এইটো নিগেটিভ এইটো কি হৈ যাব পজিটিভ হৈ যাব নেক্সট আমাৰ এইটো চাবা মাইনাছ এন হোল কিউব আছে ইয়াত আমি মাইনাছ এনটো কমন ল'লোঁ ইয়াত কোৱা আছে যে পাৱাৰটো যদি আমাৰ কি হয় অ'ড হয় অযুগ্ম হয় পাৱাৰটো অযুগ্ম হ'লে চাইনডালতে কি হ'ব নিগেটিভ হ'ব গতিকে মাইনাছ হোল কিউব আছে না গতিকে মাইনাছ তাৰপিছত এইটো এম প্লাছ এন এইটো আমাৰ এ প্লাছ বি হোল কিউব ফৰ্মুলা আৰু আগত মাইনাছ থকাৰ কাৰণে কি হ'ব গোটেইকেইটা মাইনাছ হৈ যাব গতিকে আমি এই ধৰণে কি কৰিব পাৰোঁ মেথছখিনি কৰিব পাৰিম যদি তোমালোকে মোৰ এই ক্লাছটো ধুনীয়াকৈ বুজি পাইছা তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ছাত্ৰ ছাত্ৰীসকল 4.2 কুৱেশ্যন নম্বৰ 2 নাম্বাৰ 1 চাই ল'বা ইয়াত আমাক কি দিয়া আছে 3a মাইনাছ 2b হোল স্কুৱেৰ আৰু এটা কি দিয়া আছে 3a প্লাছ 2b হোল স্কুৱেৰ মানে এইটো আমাক কি হৈ আছে a প্লাছ a মাইনাছ b হোল স্কুৱেৰ আৰু a প্লাছ b হোল স্কুৱেৰ আৰু চাবা এইটো আমি আগতে পাইছোঁ a to the power n into b to the power n এইটো আমি লগ কৰি a b হোল টু দি পাৱাৰ কি লিখিব পাৰোঁ n লিখিব পাৰোঁ তো এইটো আমি আইডেণ্টিটি ইউজ কৰিব পাৰোঁ হয়নে using this identity we can write this into this whole square ইয়াত n is equal to 2 তো n ৰ ভ্যালু যেহেতু আমাক 2 দিয়া আছে গতিকে আমি হোল স্কয়াৰ কৰি দিম এতিয়া চোৱা এইখিনি আৰু কি হট কৰি আছে a minus b whole into a plus b equal a square minus b square so this becomes 3a whole square equal to 9a square minus 2b whole square equal to 4b square এইখিনি ক্লিয়াৰ হৈছে তাৰ ওপৰত আৰু কি আছে পাৱাৰ 2 আছে হয়নে গতিকে আমাৰ এইটো কি হট পৰি গৈছে আইডেন্টিটি আমি এইটো ইউজ কৰিব পাৰোঁ a minus b whole square so a minus b whole square এইখিনি তোমালোকে যেহেতু জেনেৰেলত পঢ়িয়ে থাকা গতিকে আমি এডভান্স মেথছত এইটো ডাইৰেক্টলি কৰি দিছোঁ হয়নে গতিকে 9a square মানে 81 a to the power 4 minus twice ab তো কি হৈ যাব 4 to 8 8 9 72 a square b square plus 4 square হলে কি হৈ যাব 16 আৰু b square whole square হলে হ'ব b to the power 4 এনেকৈ আমি এইটো কি কৰিম কৰি ল'ম কুৱেশ্যন নম্বৰ কি দিয়া আছে 6x minus y whole square minus 5x plus 2y whole square এইটো আমি a বুলি ল'ব পাৰোঁ a square minus b square so using identity a square minus b square equal to a plus b into a minus b here a is equal to this and b is equal to this so a plus b is equal to this and a minus b equal to this is a and this is b now the remove brackets itu এনেকুৱা থাকিব যেহেতু সাইনটো প্লাস আছে প্লাস থাকিলে আমাৰ কি নহয় চেঞ্জ নহয়
আৰু আমাৰ ছেকেণ্ডটোত কি আছে ফাৰ্ষ্ট টাৰ্মটো এনেকৈ থাকিব ছেকেণ্ডটোত মাইনাছ আছে কাৰণে এইখিনি মাইনাছ হৈ যাব এতিয়া আমাৰ যিবিলাক লাইক টাৰ্মছ আছে এইটোৰ লগত এইটো লাইক হয়নে লাইকবিলাক লাইকৰ লগত এড কৰিম বা ছাবট্ৰেক্ট কৰিম আৰু আনলাইকখিনি আনলাইকৰ লগত তাৰপিছত এইটো আৰু এইটো আছে লাইক টাৰ্মছ হয়নে ইয়াত আছে মাইনাছ হয় ইয়াত আছে টুৱাইছ মানে তোমাৰ 1 টকা দিব আছে কাৰোবাক 2 টকা জমা আছে যে তুমি দি দিলে কি হ'ব চাইনটো প্লাছ হৈ যাব তাৰপিছত এইটো চোৱা এইটোৰ লগত এইটো লাইক এইটো আছে 6 আৰু এইটো আছে 5 যিহেতু দিছ ইজ নিগেটিভ চ' x ইয়াত আছে মাইনাছ 1 and here minus twice so this becomes minus twice okay to multiply this into this and this into this 11 x square minus as a minus 33xy now this xy 3 y square তাৰপিছত এবাৰ আমাৰ লাইকখিনি কৰি দিবা আৰু আনলাইকখিনি সেনেকৈ থাকিব তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে a কিউব মাইনাছ b কিউব হৈ আছে a cube minus b cube equal what is the identity a minus b whole into a square plus ab plus b square এইটো আমাৰ চাই ল'বা a minus b whole into a square plus ab plus b square এইখিনি ইয়াতে ৰাখি এটা আমাৰ সিম্পলিফাই কৰোঁতে এইখিনি লেখা পাইছানে 6 ৰ পৰা 5 মাইনাছ কৰিলে x এইটো আছে মাইনাছ y এইটো আছে আগত কি চাইন আছে মাইনাছ গতিকে এইটো মাইনাছ কি হৈ যাব প্লাছ y এইখিনি হৈ গ'ল তাৰপিছত আমি কি কৰিম এইখিনি চিম্পলিফাই কৰি দিয়া a মাইনাছ b হোল স্কুৱেৰ তাৰপিছত এইখিনি মাল্টিপ্লাই কৰি দিছোঁ তাৰপিছত এইখিনি আছে a প্লাছ b হোল স্কুৱেৰ এইখিনি আমি চিম্পলিফাই কৰি দিয়াৰ পিছত লাইক টাৰ্মছ আনলাইক টাৰ্মছখিনি ছেপাৰেট কৰিছোঁ হয়নে এবাৰ আমি এক্সৰ এই গোটেইকেইটা 3 টাৰ্মছক মাল্টিপ্লাই কৰি দিম তাৰপিছত মাইনাছ 3y ৰে এই টাৰ্মখিনি মাল্টিপ্লাই কৰি দিম এতিয়া আমাৰ চাই লওঁ ইয়াত আছে কি এইটো এক্স কিউব থকা টাৰ্ম আছে নে নাই নাই হয়নে এইটো সেনেকৈ থাকিব এক্স কিউব যিহেতু নাই তাৰপিছত 91x কিউব ইয়াৰ লগত আছে নে নাই আমি চাই ল'ম 15 আছে ইয়াত আছে মাইনাছ 273 গতিকে চাইনডাল মাইনাছে হ'ব 273 মাইনাছ কিমান 15 13 ৰ পৰা 5 গ'লে কি থাকিব 8 6 ৰ পৰা 1 গ'লে কিমান 5 258 x square y তাৰপিছত আমাৰ চাই ল'ম এক্স ৱাই স্কুৱেৰ আছেনে এইটোৰ লগত এইটো আছে প্লাছ এইটো আছে মাইনাছ ৰিজাল্টটো আহিব আমাৰ মাইনাছ 45 মাইনাছ 3 দিলে হৈ গ'ল 42 এক্স ৱাই স্কুৱেৰ তাৰপিছত এইটো আছে আমাৰ অকলে আছে আনলাইক টাৰ্ম নাই পাই কি গতিকে আমি এইখিনি পাই গ'লোঁ কুৱেশ্যন নম্বৰ 4 কি দিয়া আছে আমাৰ x plus y whole cube plus x minus y whole cube. So it is in the form a cube plus b cube. A cube plus b cube equal a plus b whole into a square minus ab plus b square. এইখিনি আমি simplify কৰিম ইয়াত প্লাছ আছে নে চেঞ্জ নহয় চাইনবিলাক y কেঞ্চেল এইটো কি হৈ যাব আমাৰ 2x তাৰপিছত এইটো আমাৰ চাবা x plus y whole square এইটো আৰু এইটো যদি আমি লগ কৰি লিখি দিম চাবা আমি এক্সটাৰ্ণ কৰিও কৰিব পাৰোঁ যে আমি এক্সটাৰ্ণ কৰিলে x স্কুৱেৰ প্লাছ 2xy প্লাছ y স্কুৱেৰ আৰু সেইটোতো কি থাকিব x স্কুৱেৰ মাইনাছ 2xy প্লাছ y স্কুৱেৰ কিন্তু আমি যদি অলপ শ্বৰ্টত কৰিব পাৰোঁ হয়নে শ্বৰ্টত কৰিব চাম এই দুটা যদি আমি অলপ ওচৰত লিখি ল'লে এই দুটা আমি ডাইৰেক্ট এক্সটাৰ্ণ নকৰাকৈ ডাইৰেক্ট কি লিখিব পাৰোঁ 2x স্কুৱেৰ প্লাছ 2y স্কুৱেৰ এইটো আমাৰ আইডেণ্টিটি হিচাপে তোমালোকে বা কৰলাৰী হিচাপেও ইউজ কৰিব পাৰা আৰু এইটোও আমি ডাইৰেক্ট কৰিব পাৰিলোঁ কিন্তু তোমালোকে চাইনত আৰু কনফিউজন কৰিবা বুলি এবাৰ মই দেখাই দিছোঁ যদি এইটো এবাৰতে ডাইৰেক্ট কৰিব খোজা কৰিব পাৰিবা গতিকে আমাৰ এক্স স্কুৱেৰটো কি হৈ গ'ল নিগেটিভ হৈ গ'ল আৰু এইটো পজিটিভ এতিয়া লাইক টাৰ্মছ আনলাইক টাৰ্মছখিনি চাই লোৱা এইটোৰ লগত এইটো হ'ব 2 আছে ইয়াত মাইনাছ 1 আছে গতিকে এক্স আৰু এইটো হৈ যাব এইটো 3y স্কুৱেৰ তাৰপিছত আমি এইখিনি কৰিম 2x এৰে x 2x কিউব আৰু প্লাছ 2 3 6 হ'ব x y স্কুৱেৰ গতিকে এই ধৰণে আমি কি কৰিম প্ৰব্লেমছবিলাক কৰি থাকিম তোমালোকে ক্লিয়াৰলি বুজি পাইছা
কুৱেশ্যন নম্বৰ 5 আমাক কি দিয়া আছে 4 - b হোল কিউব প্লাছ 4 + b হোল কিউব প্লাছ 3 × 4 - b হোল স্কুৱেৰ ইনটু 4 + b প্লাছ 3 × 4 - b ইনটু 4 + b হোল স্কুৱেৰ এইটো আমাক কুৱেশ্যন দিয়া আছে। গতিকে আমাৰ এইটো যদি আমি অলপমান ভালকৈ কি কৰোঁ লক্ষ্য কৰোঁ তেতিয়া আমি কি দেখা পাম a কিউব প্লাছ b কিউব প্লাছ 28 a স্কুৱেৰ b প্লাছ 28 a b স্কুৱেৰ। গতিকে আমাৰ ফৰ্মুলাটোত আইডেণ্টিটিত আহি গ'ল a কিউব প্লাছ b কিউব মানে a প্লাছ b হোল কিউব হয়নে। ইয়াৰ a যুগলটো কি আছে a মানে আছে 4 - b আৰু b মানে কি আছে 4 + b a কিউব প্লাছ b কিউব প্লাছ 28 a স্কুৱেৰ b প্লাছ 28 a b স্কুৱেৰ ইকুৱেল টু a প্লাছ b হোল কিউব। ইয়াত যেহেতু পজিটিভ চাইন আছে হয়নে গতিকে আমাৰ চাইনবিলাক চেঞ্জ নহয় গতিকে -b প্লাছ b কি হৈ যাব কেঞ্চেল গতিকে আমাৰ ইয়াত হৈ যাব 4 কিউব 4 কিউব ইকুৱেল টু 64 ইজি হয়নে। প্ৰেক্টিচ কৰিবাচোন তোমালোকে প্ৰেক্টিচ কৰিলে আৰু বস্তুখিনি ইয়াত আমি চাম কি কি দিয়া আছে x প্লাছ y x মাইনাছ y y প্লাছ z y মাইনাছ z z প্লাছ x z মাইনাছ x গতিকে ইয়াতে তোমালোকে ডাইৰেক্ট চকু মুজি লিখিব পাৰা x স্কুৱেৰ মাইনাছ y স্কুৱেৰ প্লাছ y স্কুৱেৰ মাইনাছ z স্কুৱেৰ প্লাছ z স্কুৱেৰ মাইনাছ x স্কুৱেৰ। এতিয়া চোৱা লাইক কোনটো এইটো প্লাছ আছে এইটো মাইনাছ ছেম আছে হয়নে নিউমাৰিকেল কোএফিচিয়েণ্ট ছেম আছে মানে দুয়োটা সাংখ্যিক মান একে আছে এইটোৰ লগত এইটোৰ লগত এইটো গতিকে আমাৰ ৰিজাল্টটো কি হৈ গ'ল 0। তাৰপিছত 7 নম্বৰ কি দিয়া আছে x স্কুৱেৰ মাইনাছ 1 প্লাছ 2x হোল ইনটু x স্কুৱেৰ মাইনাছ 1 মাইনাছ 2x। এতিয়া এইখিনি আমি চালে কিবা আইডেণ্টিটি পাম নে নাই এনেকুৱা চাই ল'ব লাগিব হয়নে। ইয়াতে চাবা এইটো যদি আমি এটা টাৰ্ম বুলি ভাবি লওঁ ইয়াক এটা টাৰ্ম তাৰপিছত এইখিনি এটা আমাৰ কি হৈ যাব a প্লাছ b ইনটু a মাইনাছ b চ' a স্কুৱেৰ মাইনাছ b স্কুৱেৰ গতিকে আমি ডাইৰেক্টলি লিখি দিম a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। এবাৰ লিখি ল'ব পাৰা যদি মন কৰা এনেকৈ ছেপাৰেট কৰি x স্কুৱেৰ মাইনাছ 1 প্লাছ 2x ইয়াতো x স্কুৱেৰ মাইনাছ 1 মাইনাছ 2x এনেকৈ তোমালোকে যদি মন কৰা লিখি ল'ব পাৰা। এতিয়া আমি এইটো এক্সটাৰ্ণ কৰি দিম কি হৈ যাব a মাইনাছ b হোল স্কুৱেৰ x টু দি পাৱাৰ 4 মাইনাছ 2x স্কুৱেৰ প্লাছ 1 এইটো হৈ যাব মাইনাছ 4x স্কুৱেৰ বুজিছেনে। এইটোৰ লগত এইটো লাইক আছে গতিকে আমাৰ কি হৈ যাব x টু দি পাৱাৰ 4 মাইনাছ 6x স্কুৱেৰ প্লাছ 1 তোৰখিনি কৰিলোঁ হয়নে তোৰ গোটেইকেইটা কৰিছোঁ আমি তোমালোকে বাকীখিনি অলপ ট্ৰাই কৰিবাচোন হয়নে সেইখিনিও আমি কি কৰিম নেক্সট ক্লাছত কৰি দিম। ষ্টুডেণ্টছ এবাৰ আমি কুৱেশ্যন নম্বৰ 3 কৰিম। কুৱেশ্যন নম্বৰ 3 আমাক কি কি দিয়া আছে a প্লাছ b প্লাছ c ইকুৱেল দিয়া আছে ab প্লাছ bc প্লাছ c ইকুৱেল টু দিয়া আছে আৰু আমি কি উলিয়াব লাগে a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ। আমি এইটো আইডেণ্টিটি ইউজ কৰিম a প্লাছ b প্লাছ c হোল স্কুৱেৰ ইকুৱেল আইডেণ্টিটিটো মনত আছেনে যদি নাই তোমালোকে কি কৰিবা এখন কাগজত লিখি ধুনীয়াকৈ মাৰি থৈ দিবা হয়নে টেবুলত। তাৰপিছত এই আইডেণ্টিটি ইউজ কৰি আমি কি লিখিব পাৰোঁ ডাইৰেক্টলি a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ ইকুৱেল টু a প্লাছ b প্লাছ c হোল স্কুৱেৰ মাইনাছ 2x হোল ইনটু ab প্লাছ bc প্লাছ ca আমাৰ 2x ab 2x bc প্লাছ 2x c হয় আমি 2 কমন লৈছোঁ গোটেইকেইটাৰ পৰা লোৱাৰ কাৰণে এইটো 2 হোল ইনটু ab প্লাছ bc প্লাছ ca। তাৰপিছত আমাক যিখিনি ভেলু দিয়া আছে সেই ভেলুখিনি আমি পুট কৰি দিছোঁ হয়নে a প্লাছ b প্লাছ c ভেলু কিমান দিয়া আছে 13 পুট কৰি দিছোঁ এইখিনি দিয়া আছে 50 পুট কৰি দিছোঁ তাৰপিছত এইটো মাইনাছ। নেক্সটটোত আমাক কি দিয়া আছে a প্লাছ b প্লাছ c দিয়া আছে a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ দিয়া আছে আমি কি উলিয়াব লাগে ab প্লাছ bc প্লাছ ca এইটোতো আমি কি লিখি দিম ডাইৰেক্টলি 2x আমি 2x পাইছোঁ হয়নে তোমালোকে এনেকৈ 2xটো কি লেফ্টত ৰাখিও কৰিব পৰা নাইবা ডাইৰেক্টলি a প্লাছ b প্লাছ c হোল স্কুৱেৰ মাইনাছ a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ বাই 2 সেনেকৈও কৰিব পাৰা নাইবা এই ধৰণেও কৰিব পাৰা যোনটো তোমালোকে ভাল পোৱা হয়নে সেইমতে কৰি যাবা। এতিয়া আমাৰ চাবা আমাক কি কি দিয়া আছে a মাইনাছ b প্লাছ c গতিকে আমাৰ এই চাইনখিনি চাই ল'বা ইয়াত কাৰ আগত নিগেটিভ আছে বিৰ আগত নিগেটিভ আছে হয়নে গতিকে আমাৰ য'ত বি হ'ব সেইটো কি হৈ যাব নিগেটিভ গতিকে আমাৰ
মাইনাছ টুৱাইছ এ বি হ'ব, মাইনাছ টুৱাইছ বি চি আৰু প্লাছ টুৱাইছ চি এ। গতিকে আমাৰ মিলাই লোৱাৰ কাৰণে কি কৰিছে, টুৱাইছ চিটো আগত লৈছে আৰু মাইনাছ এ বি মাইনাছ বি চিখিনি কিহত লিখা গৈছে, পাছত লিখা গৈছে। তো এইখিনি বুজি পাইছে। গতিকে আমাৰ এইটো ডাইৰেক্ট আমি কৰলাৰি ইউজ কৰি এ মাইনাছ বি প্লাছ চি হোল স্কুৱেৰ এইখিনি লিখিছোঁ লেফ্টত। তাৰপিছত মাইনাছ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ। এইটো কথাটো তোমালোকে জানাই, ইয়াত যি থাকক নিগেটিভে থাকক, এ নিগেটিভ আৰু বি এ নিগেটিভ হওক, কিন্তু আমাৰ এ স্কুৱেৰ বি স্কুৱেৰ চি স্কুৱেৰ এটা কি হ'ব, পজিটিভ হ'ব। এইখিনিতো তোমালোকে বুজি পাইছা, হয়নে? তাৰপিছত আমাৰ যিখিনি ভেলু দিয়া আছে সেই ভেলুখিনি আমি পুট কৰি দিছোঁ। এইটো দিয়া আছে 7, তাৰপিছত এইখিনি দিয়া আছে আমাৰ 90। এইখিনি কেলকুলেশ্যন কৰি দিছোঁ। তোমালোকে এইটো এনেকৈ লিখি আহিব পাৰা, নাইবা ডাইৰেক্টলি লাষ্টত এনেকৈও লিখি দিব পাৰা। গতিকে এনেকৈ আমি কি কৰি থাকিম, প্ৰেক্টিচ কৰি থাকিম। এইটো প্ৰব্লেম কৰোঁতে তোমালোকে চাই লোৱা যে ইয়াত কি দিয়া আছে 4 আৰু ইয়াত কি দিয়া আছে এইটো পাৱাৰ 4। গতিকে আমি চাই লওঁ এনেকৈ তিনিটা টাৰ্মছ দিয়া থাকিলে আমাৰ কোনটোত আছিল, এ প্লাছ বি হোল স্কুৱেৰ আৰু এ মাইনাছ বি হোল স্কুৱেৰ, সেইটোত আমাৰ কি পাওঁ, 3 টাৰ্মছ পাওঁ, হয়নে? গতিকে এনেকৈ চালে এইটো চাবা, এইটো 4 হৈ আছে। গতিকে আমি এনেকৈ লিখিব পাৰোঁ, এইটোকো স্কুৱেৰ কৰি লিখিব পাৰোঁ। তাৰপিছত আমি চাম যে এইটো যদি আমি টুৱাইছ এবিধ নিব খোজোঁ, টুৱাইছ এবিধ নিব খুজিলে আমাৰ এইখিনি মিলেনে নাই। যে আমি চালোঁ, চাওঁতে কি দেখা পাইছোঁ, এইটো কেঞ্চেল হ'ল, কেঞ্চেল হ'লে কি যাব, আমাৰ এইখিনি যাব। গতিকে এ স্কুৱেৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ ইকুৱেল টু কি পাম আমি, এ প্লাছ মানে এবাৰ দিব পাৰোঁ ব্ৰেকেটটো, এ প্লাছ বি, বি মিনছ হোৱাট, এইটো এ প্লাছ বি হোল স্কুৱেৰ। এইখিনি এই গোটেইখিনি হ'ব আমাৰ কি, এ, এই গোটেইখিনি হ'ল আমাৰ এ, আৰু এই ভিতৰত যিখিনি আছে এইখিনি হ'ব আমাৰ বি। চ' এ প্লাছ বি হোল স্কুৱেৰ, এইটো আৰু এক্সপাণ্ড কৰি দিয়া হয়নে, এক্স স্কুৱেৰ প্লাছ টুৱাইছ এক্স প্লাছ 1 প্লাছ 1/2 হোল স্কুৱেৰ ইকুৱেল টু এক্স স্কুৱেৰ প্লাছ টুৱাইছ এক্স প্লাছ এইটো কি হ'ব, এলচিএম কৰি ল'লে 3/2। এইটো আমাৰ এনেকৈ হৈ যাব এইটো। তাৰপিছত নেক্সট কুৱেশ্যন কি দিয়া আছে, নেক্সটটো চাই লোৱা। নেক্সট কুৱেশ্যন লিখি লোৱাচোন। কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে, 3a মাইনাছ 2b হোল স্কুৱেৰ মাইনাছ 4 হোল ইনটু 3a মাইনাছ 2b মাইনাছ 21। এতিয়া আমি এইখিনিতে কি কৰি চাম যে 21ক আমি ফেক্টৰাইজ কৰি চাম। এইটো আমাৰ কি হৈ আছে, এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি, সেই ফৰ্মত আছে, হয়নে? গতিকে আমি ফেক্টৰাইজ কৰি লৈ 21ক আমি ইয়াত কি পাম যে 21টো নিগেটিভ আছে, হয়নে? যিহেতু 21 নিগেটিভ, গতিকে আমাৰ ফেক্টৰ্ছৰ এটা পজিটিভ থাকিব, এটা কি থাকিব, নিগেটিভ থাকিব, হয়নে? যি আমাক ফেক্টৰ্ছ দিয়া আছে এই ফেক্টৰ্ছবিলাকৰ এটা পজিটিভ এটা নিগেটিভ। গতিকে এতিয়া কোনটো পজিটিভ কোনটো নিগেটিভ আমি চাম। এই মাজত কি চাইন আছে, মাজত এই চাইনডাল কি আছে, এই মিডিলৰ চাইনডাল আছে নিগেটিভ। গতিকে আমাৰ যিটো আমাৰ ফেক্টৰাইজত স্প্লিটিং মিডিল টাৰ্ম আছিল, সেয়াত কি হ'ব 7 আৰু 3 দিছোঁ, হয়নে? ফেক্টৰ্ছ ইয়াত নিগেটিভ, 1 পজিটিভ আনাডাৰ নিগেটিভ। কোনটো নিগেটিভ হ'ব, 7 নিগেটিভ হ'ব, চিন্স দিছ চাইন ইজ নিগেটিভ। এই চাইনটো নিগেটিভ কাৰণে 7 নিগেটিভ হ'ব আৰু 3 পজিটিভ হ'ব। গতিকে 7 মাইনাছ 3 কৰি দিলে কি পাম, -4 পাম, হয়নে? তাৰপিছত চাবা ইয়াৰ পৰা 3a মাইনাছ 2b কমন আহিল। তাৰপিছত ইয়াত কি ৰৈ যাব, 3a মাইনাছ 2b এটা, তাৰপিছত ইয়াত কি আছে -7। এইখিনিত কি আহিব, 3 আহিব দুটাৰ পৰা, 3 পৰা ইয়াত থাকিল এইটো আৰু নেক্সটত থাকিল এইটো। আৰু তোমালোকে কি কৰিবা যে লক্ষ্য কৰিবা, এইটো আৰু যদি এইটো কেতিয়াবা চাইনত একে নহয়, যে কৰোঁতে কিবা ভুল হৈছে। আৰু মোৰো কেতিয়াবা কেলকুলেশ্যনত ভুল হ'ব পাৰে, তোমালোকে চাই যাবাচোন, হয়নে? যে সেইদিনাখন এই 2 এটা কৰোঁতে মোৰ কি হৈছিল, 4 + 4, হয়নে? 4 + 4 8 লিখিব আহিলে মই 4 কিউব কৰি থৈ দিলোঁ, 4 কিউব কৰি দিছোঁ। কি লিখিব লাগিছিল, 8 কিউব মানে 512। এনেকুৱা লিখিব লাগে, মই 4 কিউব কৰি কৰিলোঁ। তোমালোকে এইখিনি শুদ্ধ কৰি ল'বাচোন, পাইছা? কুৱেশ্যন নম্বৰ সেইটো 2 আছিল, 2 কোন নম্বৰ, 2 5 আছিল, সেইটো শুদ্ধ কৰি ল'বা। এতিয়া চাবা আমি এইটো কৰোঁতে এই যিহেতু দুটা একে দেখা পাইছোঁ, একে দেখা পোৱাৰ কাৰণে এতিয়া এইখিনি আৰু এইখিনি কমন আহিল, ইয়াত হৈ গ'ল এইখিনি, এইখিনিতো বাহিৰতে গুচি আহিল, হয়নে? ইয়াত হৈছে এইখিনি ফাৰ্ষ্টটোত, আৰু ছেকেণ্ডটোত কি হৈছে 3। গতিকে আমাৰ এইটো নেক্সট
এইটোত কি আছে m to the power 4 minus 9m square plus 20 এইটো আমি স্প্লিটিং মিডল টাৰ্ম নিদিয়া কৰিম ফাৰ্ষ্ট আমি 20 ফেক্টৰাইজ কৰি লৈছোঁ এইটো এটা আমি চাম এই লাষ্ট টাৰ্মটো কি আছে পজিটিভ আছে হয়নে লাষ্ট টাৰ্ম পজিটিভ থাকিলে থাৰ্ড টাৰ্মটো স্প্লিটিং মিডল টাৰ্মত বোথ ফেক্টৰ্ছ নিগেটিভ নাইবা বোথ ফেক্টৰ্ছ কি হ'ব পজিটিভ হ'ব বুজি পাইছা তোমালোকৰ কথাখিনি যে ফেক্টৰ্ছ বোথ কি হ'ব পজিটিভ আৰু নিগেটিভ এতিয়া আমাৰ কি কৰিলে চাম মিলিব এইটো 4 আৰু 5 ল'লে 9 এইটো 9ৰ আগত কি চাইন আছে নিগেটিভ চাইন আছে গতিকে কি হ'ব বোথ নিগেটিভ এইটো আমাৰ -5m square -4m square তাৰপিছত কমন লোৱা ইয়াৰ পৰা কি হ'ব m square ইয়াত কি ৰৈছে m square ইয়াত ৰৈছে 5 ইয়াত আহিব -4 ইয়াত হ'ল m square আৰু এইটো মাইনাছ প্লাছ হ'ব 25 তা আমি দেখা পাইছোঁ এইটো আৰু এইটো আমাৰ কি হৈছে সেম হয়নে গতিকে তাক আমি কি কৰিম বাহিৰত লৈ আহিম এইখিনি বাহিৰত ইয়াত হৈছে কি ৰৈ গ'ল m square আৰু ইয়াত 4ক আৰু আমি কি কৰিব পাৰোঁ 2 square গতিকে m square - 4ক আমি কি লিখিব পাৰোঁ m square - 2 square সেইখিনি আৰু মই দেখাই দিয়া নাই হয়নে তোমালোকে পাৰিবা চাগে m square - 2 square এইটো আৰু কি হ'ব m + 2 ইনটু m - 2 এইটো মই এইখিনি ডাইৰেক্টলি কৰি দিছোঁ পাইছা বুজি 4 নম্বৰটোত এইটোত আমি স্প্লিটিং মিডল টাৰ্মত নকৰি ডাইৰেক্ট কৰিম চাই ল'ম আমি স্কুৱেৰ ফৰ্মুলাত নিব পাৰি নে নোৱাৰি মানে a square - 2 6 12 12 5 আর 60 হৈছে এইটো আৰু এইটো কৰিব পাৰি এইটো আমি ডাইৰেক্ট কৰিম এইটোত চাবাচোন এই চকেটাতে x টো কি আছে কমন আছে x টো বাহিৰত লৈ যায় x² - 3xy আৰু থাকিলে 2y² এটা এইটো আমাৰ স্কুৱেৰ ফৰ্মত নাযায় চাবা x টো পাৰো হয়নে এইটো কিন্তু 2xy টো কি হৈছে 3xy আছে গতিকে আমাৰ নাযায় আমাৰ 2 ফেক্টৰাইজ কৰা 2 = কি লিখা 1 * 2 আৰু মাজৰ টাৰ্মটো কি আছে নিগেটিভ গতিকে আমাৰ বোথ কি হৈ যাব ফেক্টৰছ নিগেটিভ হৈ যাব x² - 2xy -xy + y² এটা আমি কম x টো বাহিৰতে আছে হয়নে তাক বাহিৰতে ৰাখি দিয়া ইয়াৰ পৰা আহিব x - 2y ইয়াৰ পৰা কি আহিব -y x - 2y মিলিছেনে আমাৰ এইটো মিলিছে হয়নে যে আমাৰ কি হ'ব x এইটো x - 2y ইয়াত হৈছে x আৰু ইয়াত নেক্সটত কি আছে y আছে এইটো কৰি লোৱা তোমালোকে বুজি পাইছানে এইটো ইজিয়ে কুৱেশ্যন নম্বৰ 6 কি দিয়া আছে 2x² - 8x - 3x² + 12 ইয়াৰ পৰা কি কমন আহিব চাম ইয়াৰ পৰা আহিব কি চাম হয়নে তাৰপিছত সেইখিনি ফেক্টৰাইজ কৰি দিছোঁ পাইছানে বুজি আৰু নেক্সটটো চাবা দেখাৰ প্ৰব্লেমটো কি হাৰ্ড হেণ্ড পাই হয়নে এইটোক আমি ফেক্টৰাইজ কৰি লৈছোঁ নেক্সট ইয়াৰ পৰাটো কমন লৈ আহিছোঁ তাৰপিছত আমি দেখা পাইছোঁ কি x + y কমন আহিছে দুটাৰ পৰা x + y কমন আনি ফাৰ্ষ্ট টাৰ্মত কি ৰৈ গৈছে x - y আৰু ছেকেণ্ডটোত কি ৰৈ গৈছে 2 এইখিনিয়েতো কুৱেশ্যন নম্বৰ 8ত কি দিয়া আছে 64x² - 9y² + 12yz - 4z² এইটোতো কাৰো লগত নিমিলে হয়নে ফেক্টৰাইজ কৰিব আমি নোৱাৰোঁৱে এই আমাৰ চোৱাচোন এইখিনি চালে কিবা মিলে নেকি ইয়াত y আছে j আছে আৰু yz হয়নে আৰু ইয়াত 9 আছে স্কুৱেৰ কৰিব পাৰি 4ক স্কুৱেৰ কৰিব পাৰি আমিতো পাইছোঁৱে আমাৰ কি হয় যে স্কুৱেৰবিলাক আমাৰ কি হ'ব নোৱাৰে নিগেটিভ হ'ব নোৱাৰে যদি আমি ইয়াৰ স্কুৱেৰ মাইনাছ চাইনডাল কমন লৈ আহোঁ তেতিয়াহ'লে কি হৈ যাব 9y² টো পজিটিভ এইটো কি হৈ যাব নিগেটিভ আৰু এইটো পজিটিভ গতিকে আমি ইয়াত a - b হোল স্কুৱেৰ আইডেণ্টিটিলৈ কনভাৰ্ট কৰিব পাৰিম হৈ গৈছে এইখিনি তাৰপিছত এইটো 64ক আমি কি লিখিব পাৰোঁ 8x² তাৰপিছত এইখিনি হৈ গ'ল হয়নে গতিকে আমাৰ কি ফৰ্মুলাত আহি গ'ল এইখিনি a² - b² a² - b² কি পাম a + b হ'ল ইনটু a - b হ'ল গতিকে এইখিনি আমাৰ a আৰু এইখিনি হ'ল আমাৰ b a + b a মানে এইটো আৰু b মানে গোটেইখিনি আৰু নেক্সটটোত কি হ'ব a - b
এ মাইনাছ বি কৰি দিওঁতে ঠাই চোৱাৰ আগত কি চিন আহি যাব, মাইনাছ চাইন আহি যাব, আৰু এইটো মাইনাছ মাইনাছ কি হৈ যাব, প্লাছ। তাৰপিছত 9 নম্বৰ এক্স স্কুৱেৰ প্লাছ 12x প্লাছ 35, এইটো অলপ নিজে ট্ৰাই কৰাচোন কেনেকৈ কৰিলে হ'ব। এইটো অলপ ফাৰ্ষ্ট আমি 35ক ফেক্টৰাইজ কৰিম। 5 7 35, 5 আৰু 7 কৰিলে 12 পাইছা হয়নে। এক্স স্কুৱেৰ প্লাছ 5x প্লাছ 7x প্লাছ 35, কি কমন আনিম, এক্স প্লাছ 5 প্লাছ 7 কমন আনিলে কি হ'ব, এইটো এক্স প্লাছ 5। নেক্সট ইয়াৰ পৰা আমি কি কমন ল'ম, এক্স প্লাছ 5, এক্স প্লাছ 5, তাৰপিছত ফাৰ্ষ্টটো টাৰ্মত কি এক্স আৰু নেক্সটত কি হৈছে 7। গতিকে ইজিয়ে পাইছে এইটো হয়নে। এইবাৰ আমি কুৱেশ্যন নম্বৰ 10লৈ গৈ আছোঁ। ইয়াত আমি চাই ল'ম যে ইয়াত আমাৰ কি কি কমন আহিব হয়নে। 6 টাৰ্মছ আছে, গতিকে আমি 3 3কেও মিলাই ল'ব পাৰোঁ। 3 3কে মিলাই ল'লে আমাৰ সুবিধা হ'বনে হয়নে। 3 3কে মিলাই ল'লে যদি আমাৰ সুবিধা নহয় আমি 2 2কে মিলাই ল'ম। এতিয়া চাবা ইয়াত এক্স স্কুৱেৰ ৱাই আছে, এই এক্স স্কুৱেৰ থকা টাৰ্ম আছে, এইটো টাৰ্মৰ পৰা এক্স স্কুৱেৰ কমন ল'লোঁ, ইয়াত কি থাকিল ৱাই, আৰু ইয়াত কি ৰৈ গ'ল 2। নেক্সট আমি এইটো ল'লোঁ ইয়াৰ পৰা কি কমন লৈছোঁ এক্স, ইয়াত থাকিল ৱাই আৰু ইয়াত আছে 2 প্লাছ এই 2 টাৰ্মছৰ পৰা একো কমন নাই, একো কমন নোহোৱাৰ কাৰণে আমি 1 লিখোঁ। এনেই আমি জেনেৰেলি 1 নিলিখোঁ, কিন্তু আমি পিছত যেতিয়া ৱাই প্লাছ 2 লৈ যাম ইয়াত একো নাথাকিলে তোমালোকে ভুলতে কি লিখি দিব পাৰা, 0 লিখি দিব পাৰা, সেইকাৰণে আমি 1 লিখি লৈছোঁ। গতিকে আমাৰ ফাৰ্ষ্ট আহিব ৱাই প্লাছ 2 কমন, ফাৰ্ষ্ট টাৰ্মত এক্স স্কুৱেৰ প্লাছ এক্স প্লাছ 1, এইটো বস্তু কেনেকৈ ৰাখি যাব। ইজি পাইছানে বস্তুখিনি কৰি। তাৰপিছত 5ত আমাৰ আছে a to the power 7 প্লাছ b to the power 7ক কিহেৰে ডিভাইড কৰিব লাগে, a প্লাছ b ৰে। মাজত আমাৰ টাৰ্মছ নাই, সেইকাৰণে মই অলপ তোমালোকক কি লিখি দিছোঁ, দূৰত লিখি দিছোঁ। তোমালোকে ওচৰত লিখিও কৰিব পাৰা, কিয় দূৰত লিখি দিছোঁ মানে ইয়াৰ ফেক্টৰ্ছ কেইটা আহিব, মানে কি হয় ইয়াক ডিভাইড কৰিলে বেলেগ বেলেগ টাৰ্মছ আহিব, যিবিলাক ইয়াৰ লগত কি নহয় লাইক নহয়, সদৃশ নহয়। সদৃশ নোহোৱা কেইটা কৰোঁতে তোমালোকে অলপ অসুবিধা পাবা, সেইকাৰণে মই অলপ এনেকৈ পাতলকৈ লিখি দিছোঁ। যেতিয়া তোমালোকে পিছত প্ৰেক্টিছ কৰি থাকিবা তেতিয়া অসুবিধা নাপাবা। ইয়াত 7 আছে, গতিকে এই কিহেৰে মাল্টিপ্লাই কৰিম 6, এইটো লিখা 6, এইটো লিখা 7 এইটো প্লাছ ইয়াতে নাই হয়নে। গতিকে আমাৰ কি হৈ যাব, এইটো লিখা 6 ইনটু বি, মাইনাছ কৰি দিয়া, মাইনাছ কৰি দিলে এইটো কি হৈ যাব মাইনাছ, এইটো লিখা 6b, কিহেৰে মাল্টিপ্লাই কৰিম মাইনাছ এইটো লিখা 5, এইটো লিখা 5b, গতিকে আমাৰ এইটো কি হৈ যাব মাইনাছ এইটো লিখা 5b, আৰু এইটো হ'ব মাইনাছ এইটো লিখা 5b স্কুৱেৰ, তাৰপিছত মাইনাছ কৰি দিয়া, এইটো লিখা কি হৈ যাব প্লাছ এইটো লিখা 5b স্কুৱেৰ, গতিকে প্লাছ দিবা 5 হ'ব লাগিলে এই কিহেৰে পূৰণ কৰিম 4, তাৰপিছত কি হ'ব b স্কুৱেৰ, গতিকে আমাৰ এইটো দিব 5b স্কুৱেৰ প্লাছ এইটো দিব 4b কিউব। এইখিনি পাইছানে বুজি। এইকেইটা এনেকৈ ছেপাৰেট নে, এইকেইটা মাইনাছ বিয়োগ কৰি দিব লাগে, ছেপাৰেট কৰি দিব লাগে। এইটোতো কেঞ্চেল হৈ গ'ল, এইটো আমাৰ মাইনাছ হৈ যাব, এইটো দিব 4b কিউব, বুজি পাইছা। গতিকে আমি এইবাৰ কিহেৰে কৰিম মাইনাছ a কিউব b কিউব, মাইনাছ a to the power 4b কিউব মাইনাছ a কিউব b to the power 4। এইবাৰ যদি আমি মাইনাছ কৰি দিওঁ এইটো টাৰ্ম কি হৈ যাব পজিটিভ, a কিউব b to the power 4। এবাৰ কিহেৰে কৰিম পজিটিভেৰে, a to the power 2 আৰু এইটো কি হ'ব b to the power 4, আৰু এইটো তোমালোকে চাবাচোন এটা প্লাছ এটা মাইনাছ এটা প্লাছ এটা মাইনাছ, আৰু পাৱাৰ 0 কি হ'ব 6 5 4 3 2 1, তাৰপিছত 0 হয়নে। এবাৰ কিহেৰে কৰিম আমি, এইটো প্লাছ হৈ গ'ল, প্লাছ a স্কুৱেৰ b to the power 4, b to the power হয়নে। a কিউব b to the power 4 হৈ গ'ল, আৰু এইটো প্লাছ a স্কুৱেৰ b to the power 5 হৈ গ'ল,
কাৰণ আমাৰ মাইনাছ কৰি দিলে এইটো মাইনাছ হৈ যাব এ স্কুৱেৰ বি টু দি পাৱাৰ 5 এৰে কৰিম মাইনাছ এ বি টু দি পাৱাৰ 5 এৰে কৰিম গতিকে আমাৰ এইটো কি হৈ যাব মাইনাছ এ স্কুৱেৰ বি টু দি পাৱাৰ 6 এইটো চাবা আমাৰ এই 6 পোৱাৰ পিছত এ স্কুৱেৰ বি টু দি পাৱাৰ 5 হয়নে স্কুৱেৰ মাইনাছ এ বি টু দি পাৱাৰ 6 বি টু দি পাৱাৰ 6 পোৱাৰ পিছত কি আছে আমাৰ বি টু দি পাৱাৰ 7 আছে হয়নে গতিকে আমাৰ এবাৰ বি টু দি পাৱাৰ 7 কি হৈ যাব তলত নামি আহিব বুজি পাইছানে এইখিনি যে বি টু দি পাৱাৰ কি হ'ব 7 আৰু লাষ্টত এইটো কি হৈ গৈছে মিলি গৈছে শেষত এইখিনি মিলি গৈছে গতিকে 0 গতিকে যেতিয়া আমি এ টু দি পাৱাৰ 7 প্লাছ বি টু দি পাৱাৰ 7ক এ প্লাছ বি ৰে ডিভাইড কৰি দিছোঁ আমি আমাৰ যিটো আমাৰ আইডেণ্টিটি হয়নে সেইটো পাই গৈছে এ টু দি পাৱাৰ 6 মাইনাছ এ টু দি পাৱাৰ 5b প্লাছ এ টু দি পাৱাৰ 4 স্কুৱেৰ এই বিবিলাক কি হৈ আছে এচেণ্ডিং মানে ঊৰ্ধ্বক্ৰমত আৰু এইবিলাক কি হৈছে ডিচেণ্ডিং 6 5 4 3 2 1 0 ইয়াত এ টু দি পাৱাৰ 0 হৈছে আৰু বিবিলাক কি হৈছে বি টু দি পাৱাৰ এতে 0 হৈছে বি টু দি পাৱাৰ 0 বি টু দি পাৱাৰ 1 2 3 4 5 6 এটা প্লাছ এটা মাইনাছ আমাৰ প্লাছৰ যিটো ফৰ্মুলা প্লাছৰ ফৰ্মুলাটোত কি হয় এটা প্লাছ পাওঁ এটা মাইনাছ পাওঁ তোমালোকে ভালে আছা আজি মই 4.1 6ৰ পৰা তোমাক পঢ়াম তোমালোকে আগৰখিনি ভালকৈ বুজি পাইছা হয়নে নহয় x প্লাছ b x স্কুৱেৰ প্লাছ a প্লাছ b হোল ইনটু x প্লাছ ab তোমালোকে এইখিনি কি কৰিব পাৰা লেফ্ট হেণ্ড চাইডৰ পৰাও কৰিব পাৰা বা ৰাইট হেণ্ড চাইডৰ পৰা কৰিব পাৰা যোনটো তোমালোকৰ ভাল লাগে সেইটো চাইডৰ পৰাই কৰি ল'বা ইয়াত ফাৰ্ষ্ট কি কৰিম আমি ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টিতে এক্সৰে ইয়াক মাল্টিপ্লাই কৰিবা নেক্সট ইয়াক কৰিবা এক্স ইনটু এক্স স্কুৱেৰ প্লাছ আছে মানে চাইন প্লাছ চাইন হ'ব এক্স ইনটু বি এক্স বি আৰু নেক্সটত কি কৰিবা এৰে মাল্টিপ্লাই কৰা এ ইনটু এক্স প্লাছ এ ইনটু বি তাৰপিছত আমাৰ এক্স স্কুৱেৰটোৰ লগত লাইক টাৰ্মছ আছে নে মানে কি সদৃশ ক'ত আছে নে নাই সদৃশ ক'ত নাই হোৱাৰ কাৰণে সেইটো এনেকুৱা থাকিব তাৰপিছত এইটো আৰু এইটো কি আছে ইয়াত হয়নে যে ইয়াত আমি কমন আনিব পাৰোঁ এক্স ইয়াতো এক্স আছে ইয়াতো এক্স কমন হৈছে গতিকে আমি এক্সটো কমন লৈ আহিম এক্স কমন আনিলে এইটো আগতে লিখিছোঁ এইটো আমাৰ কথা নাই চাইন যিহেতু পজিটিভ আছে প্লাছ চাইন থকাৰ কাৰণে আমি যোনটো যিটো আগত লিখিলেও কি হয় কথা নাই তাৰপিছত এইখিনি এ বি আছে নেক্সটত কি দিয়া আছে এইটো দিয়া আছে হয়নে লেফ্ট হেণ্ড চাইডটো লিখি লৈছোঁ তাৰপিছত ইকুৱেল ফাৰ্ষ্ট আমি এক্সেৰে এইখিনি তিনিটা একেলগে আমি কি কৰিব নোৱাৰোঁ মাল্টিপ্লাই কৰিব নোৱাৰোঁ এক্সেৰে কৰা এক্স স্কুৱেৰ প্লাছ x into b plus a into x plus ab তাৰপিছত কিহেৰে কৰিম তাক আৰু x plus c ৰে কৰা এয়া কৰি দিম ফাৰ্ষ্ট x into x square into x cube plus x square c plus এইটোৰে কৰি নিম পাৰিম নে x square b plus x b c প্লাছ এবাৰ এইটোৰে কৰা a ইনটু এক্স এ এক্স স্কুৱেৰ প্লাছ এ চি এক্স বুজি পাইছা এইখিনি তাৰপিছত আমি কিহেৰে কৰিম এ বিৰে কৰিম প্লাছ এ বি এক্স প্লাছ এ বি চি এতিয়া চাবা আমাৰ এক্স কিউবটোৰ লগত লাইট নাই নে বা কমন আনিলেও আমাৰ অসুবিধা আছে আমাক ৰাইট হেণ্ড চাইডত যি কৰিব দিছে আমি সেইখিনি কৰিব চেষ্টা কৰিম তাৰপিছত চাম ইয়াতে এক্স স্কুৱেৰ আছে ইয়াতে আছে হয়নে গোটেইকেইটাৰ পৰা আমি কি কৰিম এক্স স্কুৱেৰটো কমন ল'ম কমন ল'লে ফাৰ্ষ্ট যিহেতু গোটেইকেইটাই প্লাছ গতিকে আমি যিকোনো এটা আগতে লিখিব পাৰিম এ প্লাছ বি প্লাছ চি ইনটু এক্স স্কুৱেৰ প্লাছ তাৰপিছত আমাৰ কোনটো আহিব এক্স থকা দাম চাই লোৱা এ বি এক্স বি চি এক্স চি এ এক্স গতিকে আমি এবাৰ এ বি plus BC plus CA into X plus ABC হয়তো ৰাইট হেণ্ড চাইড পিছত আমি এইটো কি হিচাপে কৰিব পাৰিম কৰলাৰী হিচাপেও আমি ইউজ কৰিব পাৰিম এইখিনিতো একো অসুবিধা পোৱা নাই হয়নে নহয় এইখিনিত বেছি হাৰ্ড নাই গতিকে কৰি
কুৱেশ্যন নম্বৰ 7 আমাৰ এইটো কি কৰিব দিছে স্কুৱেৰ হিচাপে পাৰফেক্ট স্কুৱেৰ হিচাপে এক্সপ্ৰেছ কৰিব দিছে। ফাৰ্ষ্ট আমি চাই ল'ম যে ইয়াত কি হ'ব। এইটো স্কুৱেৰ কৰিলে স্কুৱেৰে থাকিব। 4b স্কুৱেৰটো কি লিখিব পাৰি 4 ইকুৱেল টু স্কুৱেৰ 2b হোল স্কুৱেৰ প্লাছ 9c স্কুৱেৰটো কি লিখিম আমি 3c হোল স্কুৱেৰ। তাৰপিছত আমাৰ চাবা প্লাছ চাইন মাইনাছ চাইন আছে। গতিকে প্লাছ চাইন মাইনাছ চাইন থাকিলে আমি কি চাব লাগিব কাৰ কাৰ আগত মাইনাছ চাইন আছে। এতিয়া চাম যে এ বিৰ আগত আছে আৰু এ চিৰ আগত আছে। তাৰমানে আমি ইয়াৰ পৰা এটা ডিচিশ্যন ল'ব পাৰোঁ যেনে এ নিগেটিভ হ'ব নাইবা এটা কি ডিচিশ্যন ল'ব পাৰা যে বি য'ত আছে সেইটো নিগেটিভ আৰু চি য'ত আছে সেইটো নিগেটিভ আৰু বি চি দুয়োটা কি হৈ আছে পজিটিভ হৈ আছে। তাৰমানে আমি কি ল'ব পাৰোঁ আইডাৰ এ নিগেটিভ অৰ বি চি বি অৰ চি বি এণ্ড চি উইল বি নিগেটিভ। তাৰমানে আমি এক নিগেটিভ ল'ব পাৰোঁ নাইবা বি আৰু চি নিগেটিভ হিচাপে লৈ এইটো কৰিব পাৰিম। প্লাছ 9c 3c হোল স্কুৱেৰ plus twice BC. B means minus twice B and C means minus 3C plus twice CA. Multiplication is এইটো কি হৈছে minus 4AB এইটো তাৰপিছত এইটো নিগেটিভ নিগেটিভ 2 2 যা 4 4 3 12 আৰু পিছত এইটো পজিটিভ নিগেটিভ নিগেটিভ। গতিকে আমি এটা কি লিখিব পাৰিম এইটো নিগেটিভ এইটো নিগেটিভ ক্লিয়াৰ হৈছেনে। গতিকে আমি ইয়াত কি লিখিম এ মাইনাছ 2b মাইনাছ 5c হোল স্কুৱেৰ হৈছেনে ক্লিয়াৰ। और আমি কি লিখিব পাৰিম মাইনাছ এ হোল স্কুৱেৰ প্লাছ 12b হোল স্কুৱেৰ প্লাছ 3c হোল স্কুৱেৰ plus twice AB plus twice BC plus twice CA equal minus A plus twice B plus 3C. Okay. এই দুটাতে আমি কি কৰিব পাৰিম এইটো সলভ কৰিব পাৰিম। কুৱেশ্যন নম্বৰ 2 চাই ল'বা 7 ইয়াত কি আছে x to the 4 2x cube plus 3x4 plus 2x plus 1 গতিকে আমাৰ কিমান টাইম আছে 5 টাইমছ। আমাৰ যিটো আমাৰ a plus b plus c হোল স্কুৱেৰ সেইটো ফৰ্মুলাত আমাৰ কিমান আছে আইডেণ্টিটিছৰ 6 টাইমছ আছে। গতিকে ইয়াকো আমি কি কৰিব ল'ব পাৰিম চাবাচোন এই x স্কুৱেৰ 3x স্কুৱেৰ আছে 3x স্কুৱেৰক আমি কি লিখিব পাৰিম x স্কুৱেৰ plus 2x স্কুৱেৰ হয়নে। গতিকে আমি কি কৰিছোঁ এটা ষ্টেপ বঢ়াই ল'লোঁ মানে আমাৰ কিন্তু একো চেঞ্জ হোৱা নাই। ইয়াত আছে x স্কুৱেৰ ইয়াতো x স্কুৱেৰ গতিকে 3x স্কুৱেৰ এইটোক আমি কিবা কৰিব পাৰোঁ নে চাই লওঁ হয়নে স্কুৱেৰ প্লাছ 1 to the square নেকি ইবাৰ লিখিম ছাৰ b স্কুৱেৰ প্লাছ c স্কুৱেৰ প্লাছ 2x a means what x স্কুৱেৰ b means x এইখিনি মিলিল নে মিলিছে প্লাছ twice bc x into 1 plus twice CA 1 into x square. So हमारे लिए x to the power 4 x square plus 1 2x cube और इसे तो 2x और ये 2x square. तो ये हमारे लिए वो a plus b a means what x square plus b means x plus c means 1 a plus b plus c okay. গতিকে আমি এনেকৈ সহজতে কি কৰিব পাৰি আইডেণ্টিটি ইউজ কৰি কৰিব পাৰোঁ। কিন্তু আমি কুৱেশ্যনটো দেখাৰ লগে লগে কি হয় যে ভয় লাগি যায় হয়নে নহয়। কুৱেশ্যন নম্বৰ 8ত আমাক এ স্কুৱেৰৰ ভেলু দিয়া আছে আমাক এৰ ভেলু উলিয়াব লাগে। therefore a equal to plus minus root over is x to the power 4 y to the power 8 minus 2x squared y to the power 4 into z to the power 5 plus z to the power 10. There is a time plus minus q is it. The amount negative of square only suppose
minus 2. Minus 2 whole square equal to what? 4. Plus 2 whole square equal to what? 4. So 4 is equal to plus minus 2 whole square. Okay. গতিকে আমি যেতিয়া 4 ৰ স্কুৱেৰ ৰুট ল'ম তেতিয়া আমি কি পাম? therefore root over 4 equal to plus minus 2. So এটা প্লাছ মাইনাছ চাইনটো আমাৰ আহি যাব। গতিকে আমি ইয়াক স্কুৱেৰ ৰুট উলিয়াব দিছোঁ নে? স্কুৱেৰ ৰুট মানে ইয়াক ফাৰ্ষ্ট আমি স্কুৱেৰলৈ নিব ট্ৰাই কৰি ল'ম। প্লাছ মাইনাছ ৰুট অভাৰ এক্স স্কুৱেৰ এক্স 4 হোল স্কুৱেৰ হ'ব। এতিয়া y টু দি পাৱাৰ বুজিছেনে? 2 টু যা 4, 4 টু যা 8, মাইনাছ টুৱাইছ a স্কুৱেৰ y টু দি পাৱাৰ 4 ইনটু b মানে হ'ব z টু দি পাৱাৰ 5 প্লাছ b স্কুৱেৰ z টু দি পাৱাৰ 5 হোল স্কুৱেৰ a স্কুৱেৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ ইকুৱেল b পাম a minus b whole square is equal to plus minus of x square, sorry, y to the power 4 minus z to the power 5. এনে কেতিয়াবা লিখতে ভুল হৈ যায়, তোমালোকে মোক দেখুৱাই দিবা হয়নে নহয়? আৰু যদি ভিডিঅ'টো বনাওঁতেও কি হয় ভুল হৈ যায়, তোমালোকে আগৰ ষ্টেপটো দেখি পায় যে মোৰ লিখতে কিবা কাৰণত ভুল হৈ যাব পাৰে, তোমালোকে এইটো নিজে নিজে শুদ্ধ কৰি লৈ ল'বা। কুৱেশ্যন নম্বৰ 9ত আমাক কি দিয়া আছে? এটা আমাক এক্সপ্ৰেশ্যন দিয়া আছে, এলজেব্ৰিক এক্সপ্ৰেশ্যন হয়নে? এই এক্সপ্ৰেশ্যনটোত এটা আমাক আন এটা এক্সপ্ৰেশ্যন দিয়া আছে x মাইনাছ 2। এতিয়া x মাইনাছ 2 যিটো আমাক দিয়া আছে এক্স কিউব প্লাছ 5x স্কুৱেৰ মাইনাছ 2x মাইনাছ 24, তাৰ কি হয় ফেক্টৰ হয়নে নহয় আমাক কি কৰিব দিছে? উৎপাদক হয়নে নহয় পৰীক্ষা কৰিব দিছে। এতিয়া উৎপাদক হয়নে নহয় আমি পৰীক্ষাটো কি কৰিব পাৰোঁ? লং ডিভিজনত মানে দীৰ্ঘহৰণ পদ্ধতিৰেও কৰিব পাৰোঁ। লং ডিভিজনত কৰোঁতে যদি আমাৰ কি হয় ৰিমাইণ্ডাৰ ভাগে 0 ওলায়, তেতিয়াহ'লে আমি কি বুলি ক'ম? উৎপাদক বুলি ক'ম। নাইবা আমাৰ যিটো আমাৰ ফেক্টৰ থিয়ৰেম পাইছিলোঁ, সেই ফেক্টৰ থিয়ৰেম মতেও এইটো কৰিব পাৰিব। আমাক কি দিয়া আছে? x মাইনাছ 2 দিয়া আছে। গতিকে আমাৰ x মাইনাছ 2 ইকুৱেল টু আমি 0 ধৰি লৈ x মাইনাছ 2 ইকুৱেল টু 0 ধৰিম হয়নে? 0 ধৰিলে ইয়াতে x ইকুৱেল টু কি হৈ যাব? 2 হৈ যাব। বা এনেকৈ ভাবিব পাৰা ইয়াত 2 আছে প্লাছ আছে মাইনাছ আছে মানে প্লাছ 2 দি কৰিম আৰু প্লাছ থাকিলে মাইনাছ, আৰু ইয়াত যদি কেতিয়াবা মাল্টিপ্লাই হৈ থাকে তেতিয়াহ'লে আমি এক্সৰ ভেলুটো কি কৰি ল'ম? ফাৰ্ষ্ট উলিয়াই ল'ম। গতিকে p টো ইকুৱেল কি হ'ব? 2 কিউব প্লাছ 5 ইনটু 2 স্কুৱেৰ মাইনাছ 2 ইনটু 2 মাইনাছ 24। 2 কিউব মানে কি হ'ল 8 প্লাছ 2 টু যা 4, 4 5 আর 20 মাইনাছ 4 মাইনাছ 28। এইটো কি হ'ল 28 মাইনাছ 28 ইকুৱেল টু 0। যেহেতু আমাৰ কি হ'ল ৰিমাইণ্ডাৰ থিয়ৰেম ইউজ কৰোঁতে আমি কি পালোঁ? ৰিমাইণ্ডাৰটো কি পাইছোঁ? 0 পাইছোঁ। ইয়াৰ ফল কি হৈ যাব? x মাইনাছ 2 যে ফেক্টৰ অফ যিটো আমাক দিয়া আছে গিভেন এক্সপ্ৰেশ্যন x কিউব প্লাছ 5x স্কুৱেৰ মাইনাছ 2x মাইনাছ 24। ইয়াৰ কি হৈ যাব? এটা উৎপাদক হৈ যাব। তলত তোমালোকে লিখি দিয়া থাকে x মাইনাছ 2 যিটো আমাৰ দিয়া আছে গিভেন পলিনমিয়েল, সেইটো কি হ'ব? এটা উৎপাদক হৈ যাব। এনেকৈ লিখি দিয়া। কুৱেশ্যন নম্বৰ 10ত আমাক কি কৰিব দিছে? সেইটো এক্সপাণ্ড কৰিব দিছোঁ। এতিয়া তাৰ কাৰণে আমাৰ এই যে আইডেণ্টিটিজ আছিল হয়নে? এই আইডেণ্টিটিজবিলাক আছেনে নাই মনত চাই লৈ আছোঁ এবাৰ। এই আইডেণ্টিটিজবিলাক তোমালোকে এখন কাগজত লিখি থৈ দিবা ধুনীয়াকৈ। এতিয়া আমাক কোনটোৰ মানে দৰকাৰ হৈছে? a টু দি পাৱাৰ 5 প্লাছ b টু দি পাৱাৰ 5। a টু দি পাৱাৰ 5 প্লাছ b টু দি পাৱাৰ 5 ইকুৱেল কি হয়? 4 আহিব ফাৰ্ষ্ট টাৰ্মটো, তাৰপিছত ফাৰ্ষ্টটো পজিটিভ, ছেকেণ্ড নিগেটিভ, থাৰ্ড পজিটিভ, ফ'ৰ্থ নিগেটিভ, ফিফ্থটো কি হৈ যাব? পজিটিভ হৈ যাব। এনেকৈ আৰু কি হয় এৰ পাৱাৰবিলাক ডিচেণ্ডিং হৈ যায় আৰু বিৰ পাৱাৰবিলাক কি হৈ যায়? এচেণ্ডিং হৈ যায়। এনেকৈ তোমালোকে কি কৰিব লাগিব? এইখিনি কৰিব লাগিব। ইয়াত চাই লোৱা এ মানে এইখিনি আৰু বি মানে এইখিনি a প্লাছ b ইনটু a টু দি পাৱাৰ 4, তাৰপিছত 3 b, তাৰপিছত স্কুৱেৰ দুটা স্কুৱেৰ, তাৰপিছত এইটোত 1 হয়, এইটো ডিচেণ্ডিং হৈছে নে পাৱাৰটো? 2 পিছত 1, তাৰপিছত এইটো 2 আছিল এইবাৰ 3, তাৰপিছত 4। এইখিনি কেলকুলেশ্যনখিনি কৰি দিয়া। ক্লিয়াৰ হৈছেনে? নেক্সটটোত আমাৰ কি আছে?
নেক্সটত আমাৰ কি আছে এক্স প্লাছ ৱাই হোল টু দি পাৱাৰ 6 আমি 6 থকা আইডেণ্টিটি পাইছোঁ নেকি আমি 6 থকা আইডেণ্টিটি পোৱা নাই গতিকে 6ক আমি কি লিখিব পাৰোঁ 2 × 3 2 3 আৰু 6 গতিকে ফাৰ্ষ্ট আমি এইটো স্কুৱেৰত এক্সপাণ্ড কৰিম তাৰপিছত আমি কিউবলৈ লৈ যাম এক্স স্কুৱেৰ প্লাছ টুৱাইছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ এতিয়া আৰু কি হৈ যাব পাৱাৰটো কিউব আছে কিউব হৈ যাব এতিয়া চাবা আমি স্কুৱেৰতহে পাইছোঁ এ প্লাছ বি মানে স্কুৱেৰ নহয় 2 টাৰ্মছ থকা পাইছোঁ কিউবত গতিকে ইয়াত আমি কি কৰিম এটা দুটা টাৰ্ম হিচাপে ইয়াত আমি এক্সপ্ৰেছ কৰি ল'ম বুজি পাইছা এইখিনি বুজি পাইছানে যে আমি কি কৰি ল'ম এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰক এটা বুলি ভাবি ল'ম এ বুলি ভাবি ল'ম আৰু টুৱাইছ এক্স ৱাই কি বুলি ভাবি ল'ম বি বুলি ভাবি লৈ এইখিনি কৰি যাম এইটো কৰোঁতে অলপ সাৱধানকৈ কৰিবা কিয় জানানে অলপ দীঘল হ'ব বুজি পাইছা যে আমাৰ এইটো কৰোঁতে অলপ কি হ'ল টাৰ্মছ অলপ বেছিকৈ আহিব ন অলপ মানে চাই কৰিবা ইয়াক আমি ফাৰ্ষ্ট এ প্লাছ বি হোল কিউবৰ এক্সপাণ্ড কৰিম এ কিউব প্লাছ 28 এ স্কুৱেৰ বি প্লাছ 28 এ বি স্কুৱেৰ প্লাছ বি কিউব তাৰপিছত এইখিনি কৰিম এইবাৰ হয়নে প্লাছ 3 + 6 6xy 6xy কৰিলে ফাৰ্ষ্ট টাৰ্মটো হ'ব 6x³ y প্লাছ ছেকেণ্ডটো কি হ'ব 3 + 6xy³ 6xy³ বুজি পাইছা নেকি তাৰপিছত এইটো চাবা এইটো 2 × 4 4 × 12 হ'ব হয়নে নিউমাৰিকেল ভেলু হ'ব 12 তাৰপিছত এইটো হ'ব x² × x² x to the power 4 আৰু আহিব y² প্লাছ 12টো আহিব হয়নে তাৰপিছত এইটো y² আছিল x² টো x² এইটো y² এইটো y² আহিব y to the power 4 প্লাছ 2³ = 8 x³ y³ এইখিনি ক্লিয়াৰ হৈছেনে ক্লিয়াৰ হৈছে এইখিনি চাই লোৱাছোঁ এবাৰ ভালকৈ কেলকুলেশ্যনখিনি চাই ল'বা এইখিনি তাৰপিছত এইটো চাই লোৱা লাইক টাৰ্মছ এইটো x to the power 4 y to the power 4 x² y to the power x² y to the power 4 হয়নে তাৰপিছত চাম আমি x³ y³ y to the power 6 আছেনে y to the power 6 নাই বুজি পাইছা x to the power 5 y আছেনে নাই নাই হয়নে তাৰপিছত আমাৰ কি আছে x³ এইটো এটা আছে আমাৰ এইটো এটা আছে আমাৰ x to the power 6 plus 15 x to the power 4 y² plus 15 x² y to the power 4 plus 20 x³ y³ plus 6 x to the power 5 y plus 6 x y to the power 5 and x to the power 6 এতিয়া আমি এইকেইটা এইখিনি অলপ কি কৰিব পাৰিম সজাই লিখিব পাৰিম হয়নে পাৱাৰবিলাক আমি কি কৰিব পাৰিম অলপ সজাই লিখিব পাৰিম ফাৰ্ষ্ট আমি কি লিখি ল'ম x to the power 6 x to the power 6 লিখা x to the power 6 x to the power 5 আছেনে আছে এইটো লিখিম প্লাছ 6 x to the power 5 y x to the power 4 আছেনে আছে এইটো লিখিম 15 x to the power 4 y² x³ আছেনে আছে এইটো প্লাছ 20 x³ y³ x² আছেনে x² আছে প্লাছ 15 x² y to the power 4 তাৰপিছত x আছেনে এইটো x প্লাছ 6x y to the power 5 আৰু তাৰপিছত কি থাকিব আমাৰ y to the power 6 এনেকৈ আমি কি কৰিলোঁ শেষৰ এইখিনি সজাই লিখি ল'ম এইটোত চাবা আমাৰ কি আছে পাৱাৰ আছে এইবাৰ 7 এই যুগতো এইখিনি বিন্দুটো আমাৰ এইখিনি দিয়া আছে a minus b হ'ল কিন্তু এইটো 6 5 তাৰপিছত এইখিনি কি হ'ল 1 আৰু যিহেতু এইটো নিগেটিভ চাইন গতিকে গোটেইখিনি আমাৰ এইবাৰ কি হৈ যাব পজিটিভত আহি যাব বুজি পাইছা
এতিয়া 6 আছে 5 আছে 4 1 2 তাৰপিছত 3 3 তাৰপিছত 2 4 1 5 আৰু লাষ্টত কি থাকে 6 তাৰপিছত এইখিনি কেলকুলেশ্যনটো কৰি দিয়া নেক্সট আমাৰ কি আছে x to the power 8 minus y to the power 8 4 নম্বৰত কি আছে x to the power 8 minus y to the power 8 এটোক আমি কি লিখিব পাৰোঁ x to the power 4 whole square minus y to the power 4 whole square এইটো আমাৰ কি হৈ যাব a square minus b square মানে x to the power 4 plus y to the power 4 whole into x to the power 4 minus y to the power 4 ইয়াক আৰু আমি কি কৰিম x square whole square y square whole square তাৰপিছত আৰু যাব হয়নে যেটো আমাৰ ওলাই থাকিব x to the power 4 plus y to the power 4 এটো আমি ডাইৰেক্টলি লিখোঁ দিয়া x square plus y square into x square minus y square এটো আৰু এক্সপান্ড কৰিব পাৰি এটো মই কিয় কৈ আছোঁ তোমালোকে বুজি পাবা অলপ পাছত x to the power 4 plus y to the power 4 into x square plus y square আৰু এইটো কি x plus y into x minus y এনেকৈ আমি কৰি যাব পাৰোঁ যদি আমি এইটো ডাইৰেক্টলি কৰি দিওঁ এনেকৈ কৰিম কৰি আৰু কি কৰিব লাগিব এইবিলাক মাল্টিপ্লাই কৰিম এনেকৈ যদি আমি নকৰি কি কৰোঁ অৰ কোনটোত ইজি হয় তোমালোকে নিজে গম পাবা অৰ আমি যদি ডাইৰেক্টলি কৰি দিওঁ x to the power 8 minus y to the power 8 equal x minus y whole into x to the power 7 হয়নে এটা সবখিনি কি আছে এইটো নিগেটিভ এইটো পজিটিভ x to the power 6 y plus x to the power 5 y square আৰু চাবাচোন পাৱাৰবিলাক কি আবার এই ডিগ্ৰী কি আছে 7 আছে প্ৰত্যেকটোৰে 7 এইটো 1 এইটো 6 7 5 2 7 প্লাস আমার কি হ'ব x to 4 y to cube plus y to কি হ'ব 3 sorry x to 3 y to হ'ব 4 plus x to হ'ব square y to হ'ব 5 plus x y to the power 6 plus x to the power sorry y to the power 7 da কোনটো ইজি পাৰ মলক এটো নিজে বিচাৰ কৰিব হয়নে যে কোনটো কৰিলে মোৰ বেছি টাইমটো কি হ'ব ৰাহি হ'ব যে আমি এক্সামত যেহেতু আমি অকলটো আৰু ক্লাছৰ এক্সামটো এদিন নাথাকো হয়নে নহয় তোমালোকে কি কৰিব পাৰা যে বৰ্ডৰ এক্সামো আহিব বা বাহিৰা কম্পিটিটিভ এক্সামছবিলাকো আহিব সেইবিলাকত তোমালোকে কি কৰিব লাগিব টাইমটো ক'ত ছেভ হয় টাইমটো কেনেকৈ আমি ছেভ কৰিব পাৰোঁ সেইটো আমি লক্ষ্য ৰাখিব লাগিব এইখন আমাৰ কুৱেশ্যন পেপাৰ হাফ ইয়াৰলি 2024 গতিকে ইয়াত কিছুমান কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাক তোমালোকে কৰিব চেষ্টা কৰিবাচোন আৰু যদি নোৱাৰা মই কৰি দিম এই কুৱেশ্যনকেইটা চাই লোৱা ফাৰ্ষ্ট আমাৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন আছে তলৰ কোনটো কি আছে শুদ্ধ গতিকে আমাৰ কোনটো হ'ব আমাৰ লেফ্টত আগতে তোমালোকে ৰোমান চিম্বলছবিলাক ৰোমান নিউমাৰেলবিলাক ইউজ লিখাৰ কাৰণে আমি কি কি চিম্বলছ ইউজ কৰোঁ হয়নে 7 চিম্বলছ I V X এক্সৰ পিছত কি লিখোঁ এটা লিখি দি আছোঁ তোমালোকক আমি ৰোমান নিউমাৰেলছ লিখাৰ কাৰণে ৰোমান সংখ্যা লিখাৰ কাৰণে এই 7 চিম্বলছ ব্যৱহাৰ কৰোঁ এতিয়া এই চিম্বলবিলাক ব্যৱহাৰ কৰোঁতে কোনটো আমি ৰিপিট কৰিব পাৰোঁ এইটো আমি ৰিপিট কৰিব পাৰোঁ কিমান টাইমছ 3 টাইমছ তিনিবাৰলৈ তিনিবাৰ আমি এইটো ৰিপিট কৰিব পাৰোঁ এইটো ৰিপিট কৰিব নোৱাৰোঁ এক্সটো ৰিপিট কৰিব পাৰোঁ কিমান বাৰলৈ তিনিবাৰলৈ এল ৰিপিট কৰিব নোৱাৰোঁ চি ৰিপিট কৰিব পাৰি তিনিবাৰলৈ ডিটো নোৱাৰি আৰু এমটো আমাৰ কি কৰিব পাৰি ৰিপিট কৰিব পাৰি হয়নে 3 বাৰলৈ 3 টাইমছ তাৰপিছত এইখিনি মনত আছেনে যেনে বাৰ থাকিলে যেনে ভি বাৰ ভি মানে কিমান 5 1000 সমান কি হ'ব এইটো 5000 5 into 1000 5000 বাৰ থাকিলে 1000 এৰে কি কৰিবা তোমালোকে মাল্টিপ্লাই কৰি ল'বা এটা আমাৰ নাম্বাৰ 1 কোনটো কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ হ'ব ডি
তাৰপিছত তলত দিয়া আছে বাইনাৰী নাম্বাৰ দ্বৈত সংখ্যা দিয়া আছে তাৰে আমাৰ কোনটো যুগ্ম ইভেন কোনটো হ'ব ইভেন হয় আমাৰ 0 থকা হয়নে অপশ্যন 1 হ'ব অপশ্যন ডি 1 হ'ব ডি 2 অপশ্যন কোনটো শুদ্ধ আছে আমাৰ 2 আছে বি তাৰপিছত আমাৰ 3 আমাৰ কি দিয়া আছে দুটা নাম্বাৰ অফ ডিজিটছ ইন ডেচিমেল সিস্টেম 10 সেইকাৰণে 10 ডিজিটছ কাৰণে আমাৰ এইটো ডেচিমেল বুলি কয় তাৰপিছত 4 নাম্বাৰত কোনটো কাৰেক্ট আমাক এইটো কৰিব দিছে এক্সি মানে 90 আৰু এইটো কি আছে 99 লেছ দেন 990 এবাৰ বি শুদ্ধ আছে তাৰপিছত কুৱেশ্যন নাম্বাৰ 5 টোত কি আছে তোমালোকৰ হয়নে এইটো নাপাবা এইটো আমাৰ বৰ্ডৰ পেপাৰবিলাকত কথা নাই নাপালেও কথা নাই তোমালোকৰ মাৰ্কটো কেৰি কৰিব পাৰিবাই কিন্তু আমাৰ এইটো কৰি চালে গম পাবা এইটো আমাৰ এনচাৰটো নাপাওঁ হয়নে তাৰপিছত 6 নাম্বাৰটো 6 কোনটো তাৰে চিটো এইটো কি হৈছে 5 কি বুজাইছে এটা সেট বুজাইছে কুৱেশ্যন নাম্বাৰ 7 আমাক কি দিয়া আছে কুৱেশ্যন নাম্বাৰ 7 আমাক এটা সেট দিয়া আছে এটা এনপি উলিয়াব দিছে এনপি পি কি বুজায় পাৱাৰ সেট এটা আমাৰ যিটো আমাৰ সেট দিয়া আছে গিভেন সেট হয়নে বিৰ এনবি ইকুৱেল কিমান দিয়া আছে আমাক 3 গতিকে আমাৰ পাৱাৰ সেটত ইয়াৰ কিমান হয় পাৱাৰ সেটত এলিমেণ্টছ কিমান হয় 2 টু দি পাৱাৰ n হয়নে যদি বি n হয় গতিকে আমাৰ ফৰ্মুলাটো হৈছে 2 টু দি পাৱাৰ n গতিকে আমাৰ কি আছে n ইকুৱেল কি দিয়া আছে আমাৰ 3 আছে গতিকে আমাৰ হ'ব np ইকুৱেল টু 2 টু দি পাৱাৰ 3 ইকুৱেল টু 8 আছে নে এনচাৰ 7 হ'ব আমাৰ বি তাৰপিছত এই 8 নাম্বাৰটো কুৱেশ্যনটো ৰং আছে বুজি গতিকে আমি বাকীখিনি পাছত এনেকৈ কি কৰি ল'ম ডিছকাছ কৰি ল'ম